আমাৰ সমাজত কিছুমান বগলীৰ দৰে ভকত আছে বাহিৰটো দেখিবলৈ ধুনীয়া চেলেং গামুচাই কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট স্ত্ৰীৰ সংগ ললেই যদি নৰকলৈ যাব লাগে ভগৱানৰ নিজৰ মুখৰ বাক্য তে কোনে বিয়া পাতিব আমি যদি মনৰ কবলত পৰি কাম কৰি থাকো মনে কিন্তু সদায় বিপথে লৈ যাব এইবিলাকৰ সুখ ভোগতে মতা মানুহ বা মাইকী মানুহ যদি লাগি থাকে সি অধুগতি যাব সি ওপৰলৈ যাব নোৱাৰে দেহ নামৰ ৰথখন ঘুনে ধৰিব বুলি কৈছে কেনেকৈ মহাজ্ঞানীসকল উলংগ বুলি কওঁ আমাৰ শুদ্ধ উত্তৰ হ'ব নেকি শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন যাৰ ব্ৰত ছয় সদা আচৰয় মহন্তে কৰি যতন হে সিদ্ধগণ তোমালোক ব্ৰহ্মাৰ নন্দন কুশলে আহিলানে বাৰু মুৰিয়ালৈ গতিকে তোমালোকৰ এই আচৰণ জ্ঞানীসকলে সদায় পাবৰ কাৰণে বাঞ্ছা কৰে শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন যাৰ ব্ৰত ছয় সদা আচৰয় মহন্তে কৰি যতন 500 বছৰৰ শিশুৰ আকাৰ বয়সত মহাবৃদ্ধ 4 সিদ্ধ বয়সত বৃদ্ধ কিন্তু দেখাত 5 বছৰীয়া লৰাৰ নিচিনা আপুনি ভক্তি কৰক আপোনাৰ শৰীৰটোহে বুঢ়া হ'ব মনটো বুঢ়া নহয় কিন্তু মন ৰাখিব আমাৰ বহুত বয়সস্থ মানুহৰ মুখত হাঁহি থাকে 5 বছৰীয়া লৰাৰ নিচিনাকে মন আনন্দ কৰি থাকে কিন্তু কিছুমান একেবাৰে বৃদ্ধ হৈ যায় মুখত হাঁহিয়ে নাথাকে মিতপ্ৰায় হৈ যায় যাৰ ভক্তি নাই সি জিয়াতে মৰা যাৰ ভক্তি থাকিব সি বৃদ্ধ হলেও 5 বছৰ বয়সৰ দৰে তাক মানে আচৰণবিলাক 5 বছৰ বয়সৰ লৰাৰ নিচিনা কৰি থাকিব সেই কথাটো কৈছে দে যাহাৰ শংকৰ ভৈলন্ত অনুজ জ্যেষ্ঠ বৈলা 4 সিদ্ধ খনক সনাতন সনত কুমাৰ সদানন্দ মানে এই শিৱতকে অনুজ বুলি কৈছে যাহাৰ শংকৰ ভৈলন্ত অনুজ শংকৰতকৈ অনুজ জ্যেষ্ঠ বৈলা 4 সিদ্ধ যে 4 সিদ্ধ শংকৰতকৈও ডাঙৰ কিন্তু দেখাত 5 বছৰীয়া বয়সৰ নিচিনা এই কথাটো কৈছে বাসনা অপাৰ সংসাৰ দুষ্কৰ পাইল তাতে কৰ্ম দুখে মই আৰম্ভণিতে কৈছো আমাৰ কামনাৰ শেষ নাই বাসনাৰ শেষ নাই বাসনা অপাৰ সীমা নাই আমাৰ কামনা বাসনাৰ আৰু সংসাৰ বৰ দুষ্কৰ বহুত কষ্টকৰ পাইল তাতে কৰ্ম দুখে আকৌ কৰ্ম দুখে আমাক লগ লয় ধৰ্ম অৰ্থ কাম নাহিকে বিৰাম ইন্দ্ৰিয়ৰ অভিলাষে আমাৰ মনৰ ইমান বাসনা বেছি যে ঈশ্বৰক চিন্তা কৰিবলৈ এক ক্ষণো সময় নাই আমাৰ সমাজত বহুত মানুহ আছে এক ক্ষণ আমাৰ ভাগৱতত কৈছে এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা আপুনি 24 ঘণ্টাৰ ভিতৰত চকুৰ টিপ মৰা সময়কণো যদি ঈশ্বৰৰ কথা শুনে তেতিয়াও আপোনাৰ জীৱনটো সাৰ্থক হ'ব কিন্তু আমাৰ সমাজত এনেকুৱা মানুহ আছে চকুৰ টিপ মৰা সময়কণো ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই সেইকাৰণে অৰ্জুনক কোৱাৰ চলৰে কৈছে আৰু হেৰা শুনা তুমি একবিনে নহু দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমি মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত সখী হয় নে নহয় আমি তেওঁৰে অংশ জীৱ নহয় জানো তোমাৰ একে অংশ আমি যত জীৱ যাক বুজি পাইছে নে তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক মায়াই পাই পেলাই এতিয়া তেওঁৰ কথা শুনিবলৈ তেওঁৰ কৰ্ম কৰিবলৈ তেওঁৰ ঠাইলৈ যাবলৈ আমাৰ আজৰি নাই সেই কাৰণে অৰ্জুনক কোৱাৰ চলৰে কৈছে সাৰথিৰ কহু ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতি যিগোটা যে মহাৰথী ৰথে চৰি কৰা গতি ৰথ পুনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা হে ৰথখন কিন্তু মই পৰিচালনা কৰি আছো সৰ্বত্ৰ সময়তে মনত ৰাখিবা এতিয়া অৰ্জুনৰ ৰথখন যদি ভগৱন্তে পৰিচালনা কৰে আমাৰ ৰথখন কোনে পৰিচালনা কৰে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰি প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এতিয়া মানুহবিলাক বহু মানুহ বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে যিজন থকাৰ কাৰণে আমাৰ দেহত থকাৰ কাৰণে আমি চকুৰে দেখিছো কাণেৰে শুনিছো মুখেৰে খাইছো হাতেৰে কৰিছো ভৰিৰে গৈছো সেইজনৰ কথা শুনিবলৈ
সেইজনৰ কথা জানিবলৈ, সেইজনৰ সেৱা কৰিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ সময়ৰ অভাৱ, আগ্ৰহ নাই। গতিকে তেতিয়া কিন্তু আমাৰ ৰথখন ভালে নচলিব দেই। দেহ নামৰ ৰথখন ঘূনে ধৰিব বুলি কৈছে। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ত, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ ইত্যাদি ইত্যাদি। কাৰ কি আছে আপুনিহে জানে। আৰু আপোনালোকৰ যদি শৰীৰত কিবা ৰোগ ব্যাধি হৈছে, মনক জগৰীয়া কৰি থৈছে। মনে ঈশ্বৰ ভক্তি নকৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি কৰা কৰ্মৰ ফলত শৰীৰত ৰোগ ব্যাধি হৈছে। কিমান? 84 নৰক ভুগিব লাগিব দেই। আমি যদি মনৰ কবলত পৰি কাম কৰি থাকোঁ, মনে কিন্তু সদায় বিপথে লৈ যাব। মনে পাপ কৰে যায় লাগয় জীৱত, শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি বহুত মানুহ আমি মনৰ কবলত পৰি আমি দুখ ভুগিবলগীয়া হৈছে। সেইকাৰণে মনৰ তাৰণাত পৰি আমি নাখাবলগীয়া খাই, নকৰিবলগীয়া কৰি, নাযাবলগীয়ালৈ যোৱাৰ কাৰণে দেহে ভোগ কৰিছে। 84 যোনি, 84 নৰক আমাৰ দেহে ভোগ কৰিব। আৰু তাৰ সমীক্ষা এটা আমাৰ দাৰ্শনিক পণ্ডিতে দিছে, আপোনালোকে প্ৰমাণ চাবগৈ। নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা, ওকণি হোৱা, উফি হোৱালৈকে। আৰু বাকী চোৱাত অৰ্শ, গুল্ম, পিত্ত, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ ইত্যাদি। গতিকে কোনে ভুগিব? দেহটোৱে ভুগিব। তাৰ কাৰণে দায়ী কোন? মন। গতিকে আজিৰ দৰে ভাগৱত শুনি আমি মনটোক যদি আধ্যাত্মিকমুখী কৰিব পাৰোঁ, তেতিয়াহ'লে আপুনি অসুস্থতাত ভুগিব নালাগে। মনত ৰাখিব কথাটো। ধৰ্ম অৰ্থ বাসনা অপাৰ সংসাৰত দুষ্কৰ, পাইলে তাতো কৰ্ম দুখে, ধৰ্ম অৰ্থ কাম নাহিকে বিৰাম ইন্দ্ৰিয়ৰ অভিলাষে। আমি ইন্দ্ৰিয়ৰ তাৰণাত, মন ইন্দ্ৰিয়ৰ তাৰণাত পৰি আমি ঈশ্বৰত ভক্তি কৰা, চতুৰ্বৰ্গ সাধন দিব পৰা ঠাইলৈ আমি নাহোঁ। যে আমি সাধুৰ খঙলৈ মনশুদ্ধি আদি কৰি যতেক আছয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব। শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়। ধৰ্ম অৰ্থ কাম মুখ্য সবেই আঁতৰ পায়, চব ইয়াতে আছে। আমি মাত্ৰ বিচাৰি ল'ব লাগিব। এই কথা আমাক দিছে। ইটো সংসাৰত ঘূৰ বিষয়ত কুশলে আছে আমাৰ, তুমি হব নাথ ব্ৰহ্মময় জাত, নাহিকে ভিন্ন ব্যাপাৰ। গতিকে এই সংসাৰ ঘূৰ বিষয় সংসাৰ, ইয়াত আমাৰ কুশল মংগল সকলো সোমাই আছে। আৰু তুমি হব নাথ ব্ৰহ্মময় জাত, তোমালোক মানে আমাৰ গৰাকী, তোমালোক ব্ৰহ্মময় হৈ আছা। নাহিকে ভিন্ন, তোমালোকৰ মনত কোনো ভিন্নতা নাই, আপোন পৰ নাই। মনত ৰাখিব দেই। সেইকাৰণে আমাৰ ভাগৱতৰ মতে মহাজ্ঞানীসকল দিগম্বৰ, সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল দিগম্বৰ, 4 সিদ্ধ দিগম্বৰ, নৱ সিদ্ধ দিগম্বৰ। এই দিগম্বৰ শব্দটোৰ অৰ্থ মহাপুৰুষে আমি ভবা আভিধানিক অৰ্থত ব্যৱহাৰ কৰা নাই। আভিধানিক দিগম্বৰ অৰ্থ কাপোৰ নোহোৱা উলংগ। কিন্তু উলংগ শব্দটো যদি মহাজ্ঞানীসকল উলংগ বুলি কওঁ, আমাৰ শুদ্ধ উত্তৰ হ'ব নেকি? নহ'ব। সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ আপোনালোকে চেষ্টা কৰিব, যত্ন কৰিব দেই। ভাগৱত ব্যাখ্যা 5টা প্ৰকাৰে কৰিব জানিব লাগিব। শব্দাতিক, মানে পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নোৱাৰে, ভাগৱতৰ অৰ্থই আপোনাক ক'ৰবাত পেলাই দিবগৈ, খালত পেলাই দিব। 5ম স্কন্ধ ভাগৱতত ঋষভে 100টা ল'ৰা লৈ গৈ ব্ৰহ্ম সমাজত সেৱা কৰাই কৈছে, মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, এহি 2 গোটাপট বন্ধৰ মুখৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। ভগৱান অৱতাৰ ৰূপে আহি 100টা ল'ৰাক নি ব্ৰহ্ম সমাজত সেৱা কৰে। এই বাক্যটো কৈছে, কি বুলি কৈছে? মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ। তোমালোকে যদি মহন্তৰ সেৱা লোৱা, মুক্তি দুৱাৰখন খুলিব পাৰিবা। স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, যদি স্ত্ৰীৰ সংগ লোৱা নৰকলৈ যাব লাগিব। এতিয়া ইয়াত স্ত্ৰী শব্দটোৱে আমি স্বাভাৱিকতে মাইকী মানুহকে বুজাওঁ। স্ত্ৰী যদি আমি বুজামতে মাইকী মানুহৰ অৰ্থত যদি এইটো অৰ্থ ভেদ কৰোঁ, তেতিয়াহ'লে কোনোবাই বিয়া পাতিব নেকি বাৰু?
স্ত্ৰীৰ সংগ ল'লেই যদি নৰকলৈ যাব লাগে ভগৱানৰ নিজৰ মুখৰ বাক্য তে কোনে বিয়া পাতিব এইটো অৰ্থত কোৱা নাই শংকৰদেৱে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী মতা মানুহ মাইকী মানুহক লৈ লিখা নাই কি বুলি লিখিছে হৰি হৰি বোলা পুৰুষ উদ্ধাৰা ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা ক'ৰবাত স্ত্ৰী উদ্ধাৰ কৰা বুলি কৈছে নেকি নাই কৰা ইয়াত পুৰুষ শব্দটো হৈছে জীৱ জীৱ মাত্ৰেই পুৰুষ মতা বা মাইকীৰ কথা নাই জীৱ মাত্ৰেই পুত্ৰ লৰাই হওক বা ছোৱালী হওক দেহৰহে ল'ৰা ছোৱালী আছে আত্মাৰ নাই আমি তত্ত্ব নুবুজাৰ কাৰণে এতিয়া ছোৱালী বেছিকৈ পোৱা মানুহৰ মনত দুখ লোৱা নাই কিন্তু জীৱই যে ল'ৰা পুত্ৰ এই কথাটো আমি এতিয়ালৈকে বুজিব পৰা হোৱা নাই মনত ৰাখিব কথাটো গতিকে জীৱ মাত্ৰেই পুত্ৰ গতিকে আমাৰ ভাগৱত লিখিছে পুৰুষ উদ্ধাৰ কৰিবৰ কাৰণে জীৱৰ মতা মাইকী নাই দেহৰহে মতা মাইকী আছে মনত ৰাখিব কথাটো সেইকাৰণে ব্ৰহ্মাই এদিন নাৰদক কৈছে বোপাই মানুহৰ জন্ম পালে মানুহে ঈশ্বৰৰ শৰণ ল'ব লাগে ভগৱানক ভজিব লাগে পুত্ৰত মানে ভকতত ভকতি কৰিব লাগে তেতিয়া জীৱই গতি পায় পিছে এতিয়া আমাৰ বহুত মানুহে মানুহৰ জন্ম পায় শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা ক'ত ঘৰত শৰণ ভাৰ্যাত ভজন পুত্ৰত কৰে ভকতি গৃহ শৰীৰত হৈব আশকতি যাইবে সিটো অধুগতি কদাচিতো তাৰ সংগ নলৈ বাহা নিশ্চয় কহো মুনিৰাজ মায়াৰ তনয় জানিবা সিজন সিটো বৈষ্ণৱৰ বাজ এতিয়া এই অৰ্থটো আপুনি কেনেকৈ বুজিব ঘৰত শৰণ ভাৰ্যাত ভজন ঘৰ মানে আমি থকা ঘৰখনৰ কথা ভাবিলোঁ ঘৰখনৰ পৰা কিছুমান মানুহ ওলাই যাবই নোৱাৰে নামঘৰলৈ ঘৰৰ মুহতে লাগি থাকে ভাৰ্যাত ভজন ভাৰ্যাৰ সুখতকৈ আৰু সুখ আছে বুলি বহুতে নাভাবে হয়নে এই শৰীৰটোকে সুখভোগতে আসক্ত হৈ থাকে গতিকে সেইটো কেৱল মতা মানুহৰ মাইকী মানুহৰ অৰ্থত কোৱা নাই এতিয়া ঘৰত মানে এইখন ঘৰৰ কথা কৈছে এইখন ঘৰো আপুনি দুইটা ঘৰ বাহ্যিক আৰু আধ্যাত্মিক কোনোটো নৎসাত কৰিব নোৱাৰে গুৰুজনৰ দৰ্শন দুটা ভাগত কৈছে এটা বাহ্যিকতা এটা আধ্যাত্মিকতা এটা বহি জগত এটা অন্তৰ জগত গতিকে আপুনি দুইটা দিশেদি আপুনি জানিব লাগিব তেতিয়াহে আপোনাৰ মন পবিত্ৰ হ'ব গতিকে বহি দিশত আমাৰ ল'ৰা ছোৱালী থকা ঘৰখনো ঘৰ আৰু আনহাতেদি এইখন ঘৰ ইয়াতো ল'ৰা ছোৱালী আছে হয়নে তে এইখন ঘৰ মতা মানুহ হ'ব পাৰে মাইকী মানুহ হ'ব পাৰে মনত ৰাখিব ঘৰত শৰণ মতা মানুহে হওক বা মাইকী মানুহে হওক ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক অকল যদি দেহ ঘৰখনৰ সুখ ভোগতে আসক্ত হৈ থাকে ভাৰ্যা মানে দেহকে ভাৰ্যা বুলি কৈছে পুত্ৰ মানে ইন্দ্ৰিয় বৰ্গ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় এই ইন্দ্ৰিয় মন 11 ইন্দ্ৰিয় এইবিলাকৰ সুখ ভোগতে মতা মানুহ বা মাইকী মানুহ যদি লাগি থাকে সি অধুগতি যাব সি ওপৰলৈ যাব নোৱাৰে কথা বুজিছেনে গতিকে তেনেকুৱা গুণ সম্পন্ন ব্যক্তিৰ পৰা মতা মানুহে হওক বা মাইকী মানুহে হওক ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক আমি তাৰ পৰা আঁতৰি আহিব লাগে যাৰ ঈশ্বৰৰ ভক্তি নাই ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি নাই সেইজন বৈষ্ণৱৰ বাছ সি অধুগতি যাব সি মানুহৰ জন্ম পালে কিন্তু ভকতি নকৰাৰ কাৰণে সি আকৌ তৰুতীৰ্ণ শিলালৈ যাব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তৃণ তৰু শিলা আমি আৰম্ভণিটো তৃণ তৰু শিলাৰ পৰা আহি আহি মানুহ হৈছোঁ মানুহ পাবৰ কাৰণে সব জীৱই আশা কৰি আছে পৰোপকাৰায় ফলন্তি ভিক্ষা গছবিলাকে ফল দি আছে নিজে নাখায় জীৱ জন্তু খুৱাইছে মানুহক খুৱাইছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় দুগ্ধন্তি গাব গাইবিলাকে গাখীৰ দি আছে নিজে নাখায় আনক খুৱাই আছে কি লাগে মানুহৰ জন্ম লাগে পৰোপকাৰায় বহন্তি নদ্যা নদীবিলাক অহৰহ বৈ আছে পৰ উপকাৰ কৰি কি লাগে মানুহৰ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকল
ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে কি বুলি অতোহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ধৰাধামত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ভক্তি কৰি জীৱই কৰ্মবন্ধ বিনাশ কৰি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাব আজিৰ দৰে যদি আমি ভগতি কৰো আমি 7টা ষ্টেপ পাৰ হৈ ঘৰ পামগে দে আজি যেনেকৈ আমি সকলো ঘৰৰ পৰা আহিছো লক্ষ্য কি হয়কিয়া বাপৰ আজি দিন যোৱা কাৰ্যসূচীত অনুষ্ঠিত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান সামৰণি হলে আমি খাই বৈ নিজৰ ঘৰলৈ ঘূৰি যাম কোনবা একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু নাই আহা নিমন্ত্ৰণ পাই আপোনালোকে ঘৰৰ পৰা ওলাওঁতে কি বুলি ভাবিছে যে নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আমাৰ এইখন ঘৰলৈ অহা জীৱটো যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে 84 জুনি অতিবাহিত হৈ ঘৰৰ বাট চিনি পোৱা দেহটো পাইছেহি মানুহৰ জন্ম পালে ঈশ্বৰত ভক্তি কৰিলে আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনত প্ৰৱেশ কৰিব পাৰিম প্ৰথমে দহিব পাতেক ছয় ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া কৰিব প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহা পুণ্য অদ্ভুদয় মিলাইবে বিষয়ত বীৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি জোৰ পাইছোঁ তাত লগাই দিবগে মনত ৰাখিব কথাটো ভাগৱত নুশুনা জীৱ ঘূৰি থাকিব লাগিব কাৰণ সি এই 7টা ষ্টেপ পাৰ হ'ব নোৱাৰে সি মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব সেইকাৰণে আমাৰ তৃণমূল ঘৰখনৰ পৰা সমাজৰ ল'ৰা ছোৱালী সকলোকে যাতে আজিৰ দৰে পৰিৱেশৰ মাজেদি আমি যাতে পুণ্য অৰ্জন কৰিব পাৰোঁ আমি ভগৱানে বান্ধি দিয়া কৰ্ম যাতে কৰিব পাৰোঁ অৰ্জুনক কৈছে তোমাক কৰ্মৰ অধিকাৰহে দিছোঁ অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন তুমি মোৰ পৰা কেতিয়াও ফল নিবিচাৰিবা অৰ্জুনে আপত্তি কৰিছে যদি ফলেই বিচাৰিব নালাগে মোক কৰ্ম কৰাৰ প্ৰয়োজনে বা কি এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে মই নুখুজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখুজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভগতৰ যথা কৰ্ম তথা ফল দিম তুমি মাত্ৰ কৰ্মটো নিৰ্বাচন কৰিবলৈ শিকিবা বোলে কৰ্ম কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম বেদে যেটো কৰিব নালাগে বুলি কৈছে সেইটো অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতেক আপুনি যদি বেদে হাক দিয়াটোকে কৰে আপুনি পাপৰ অধিকাৰী হ'ব এতিয়া বেদবিহিত কৰ্ম কি ঈশ্বৰৰ অৰ্থে যেটো কৰে তাকে বোলে কৰ্ম আজি শইকীয়া বাপে বেদবিহিত কৰ্ম কৰিলে ইমানবিলাক আত্মাক আজি মাতি লৈ আহিলে ঈশ্বৰৰ কথা শুনিবলৈ তেখেতে যদি নিমন্ত্ৰণ নকৰিলেহেঁতেন আমি সবেই নিজৰ বিষয়ৰ দায়িত্বত আজি আবদ্ধ থাকিলোহেঁতেন এতিয়া সব বিষয় এই থৈ গুচি আহিলোঁ আহি কৃষ্ণ কথা শুনি থাকিলোঁ গতিকে আমাৰ জন্মান্তৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰা সকলো জীৱৰ পুণ্য জমা হ'ল অক্ষয় ৰূপে দেই মনত ৰাখিব যিমানে কৃষ্ণক দিয়ে সেইহে অক্ষয় ইহাক নিবাকৈ একো জনে নপাৰয় আজিৰ পুণ্যকণ কোনেও নিব নোৱাৰে আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আমাৰ জন্মটো বৃথা হৈ যাব যদি মানুহৰ জন্ম পাই কৃষ্ণ কথা নুশুনাকে জীৱনটো পাৰ কৰোঁ গতিকে আজি আমাক ইমানবিলাক আত্মাক জন্মান্তৰ কাৰণে পুণ্য অৰ্জনৰ সুবিধা দিয়াৰ কাৰণে আমাক উপকাৰ কৰা হ'ল আমাক উপকাৰ কৰাৰ কাৰণে সেও কি হ'ব পৰোপকাৰ পুণ্যম তেওঁলোকৰ পুণ্য হৈ গ'ল আজি দুই পক্ষ আমি উপকৃত হ'লোঁ এই ধৰণৰ কৰ্মবিলাক আমি প্ৰত্যেক গৃহস্থী ধৰ্মত যাতে শক্তি অনুসৰি কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থক হ'ব আৰু জীয়াই থাকোঁতে আপুনি শান্তি পাব আৰু মৰিলে সদ্গতি পাব জীয়াই থাকোঁতে যাৰ শান্তি নাই
মৰিলে সেইটো জীৱ অধুগতি যাব, ওপৰলৈ যাব নোৱাৰে দেই। জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। গতিকে এতিয়া কৈছে ইটো সংসাৰত ঘূৰ বিষয়ত কুশলে আছে আমাৰ, তুমি হব নাট ব্ৰহ্মময় জাত নাহিকে ভিন্ন ব্যাপাৰ। কোনোবা কুশল কোনোবা অকুশল নাহি যাৰ বুদ্ধিভেদ, আত্মাময় আত্মাৰামময় পূৰ্ণকামনয় জ্ঞানৰ নাহি বিচ্ছেদ। গতিকে আত্মজ্ঞানীসকলৰ কোনো ভেদভাৱ নাই, সব এক আত্মা, এক আত্মা। এইটো ভাৱে আমি সংসাৰত কৰ্ম কৰিব লাগিব। যদি সংসাৰৰ ঘোৰ তাপচয় আমাক কৰে বিনাশ, তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস। গতিকে আমাৰ সংসাৰখন ঘোৰ তাপময় আৰু আমাক কি কৰে? বিনাশ কৰে। ভগৱন্তৰ তিনিটা তাপে আমাক বিনাশ কৰে। ভগৱন্তৰ সৃষ্টিৰ তিনিটা তাপত আমি প্ৰত্যেকে ধনী দুখীয়া উচ্চ নিচ সকলো মতা মাইকী সকলোৱে আমি কম বেছি পৰিমাণে ভগৱানৰ সৃষ্টিৰ তিনিটা তাপত ভুক্তভোগী হৈ আছো। আপোনালোকেহে জানিব কোনটো তাপত ভুক্তভোগী হৈ আছে। আমাৰ তিনিটা তাপ সৃষ্টি কৰিছে। প্ৰথম তাপটোৰ নাম আদি ভৌতিক তাপ বুলি কৈছে, দ্বিতীয় তাপটো কৈছে আদি দৈবিক, তৃতীয় তাপটো কৈছে আধ্যাত্মিক। এই তিনিটা ভগৱানে তাপ সৃষ্টি কৰিছে। দুখ কষ্ট, এই তিনিটা দুখ কষ্টত কম বেছি পৰিমাণে কৰ্ম দুখত, মনত ৰাখিব দেই, কৰ্ম দুখত। কৰ্ম যদি আপুনি বেয়া কৰিছে তাৰ ফল ভোগ কৰিবই লাগিব, আপুনি বাচি যাব নোৱাৰিব। আপুনি যদি ভাল কাম কৰিছে ভাল ফল ভোগ কৰিবই লাগিব, আপুনি তাৰ পৰা কোনো বঞ্চিত হ'ব নালাগে। গতিকে আমাৰ কৰ্মফলে আমাক তিনিটা তাপত ভগৱানে ভোগাই আছে। আৰু আপোনালোক ভুক্তভোগীসকলেহে জানিব কি তাপে আপোনালোকক পাই আছে। আপোনাৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনক কোনে কি তাপত ভুগিছে ভুক্তভোগীসকলে জানিব। কিন্তু আমাৰ বেদে সংজ্ঞাটো দি দিছে কি বুলি? আমাৰ যিটো প্ৰথম আদি ভৌতিক তাপটোৱে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰিব? মৃগ পক্ষী মনুষ্যাদৈ সৰীসৃপা দৈশ্য ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেং কুমজেলেকুৱা, ভূত প্ৰেত পিশাচ মানুহ, অৰ্থাৎ ভগৱন্তৰ সৃষ্টি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবিলাক অবাঞ্ছিত দুখ কষ্ট আহি যায় এইবিলাকক কৈছে আদি ভৌতিক তাপ। আপুনি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে মানুহ ঘৰৰ পৰা কুকুৰটোৱে আহি ভৰিতে কামুৰি দিলে, কাৰোবাৰ মেকুৰীজনীয়ে ঘৰৰ মেকুৰীজনীয়ে আঁচুৰি দিলে, কাৰোবাক বিচাই ডাকিলে, কাৰোবাক কুমজেলেকুৱাই কামুৰে, কাৰোবাক সৰ্পই দংশন কৰে, কাৰোবাক আকৌ মানুহে মানুহক মাৰি আঘাত কৰে। ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যি দুখ নামি আহে সেইটো দুখক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে আমাৰ জীৱনলৈ? বেদত কৈছে শীত উষ্ণ বাতবসাম্বু বিদ্যুতাদি সমুদ্ৰম তাপ দ্বিজবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বান পানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত, এইবিলাকৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইটো দুখক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। আপোনাৰ শৰীৰত যদি কিবা বেমাৰ থাকে সেইজন মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপটো ছটা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। আজি কিচকিচীয়া চুলিকেইডাল কালৰ অতৰ্কিত গতিত এদিন মৰাপাতৰ দৰে বগা হৈ যাব। দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব, শ্ৰৱণ শক্তি কমি আহিব, শৰীৰ সুতুৰা সুতুৰ পৰিব, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত মুখৰ আগত জীয়াৰী বোৱাৰী এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত আমাৰ পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মনলৈ যিবোৰ দুখ নামি আহে সেইটোক কৈছে আধ্যাত্মিকৰ মানসিক তাপ।
ক্ষুধা তৃষ্ণা পিয়াহত যদি পানী এগিলাচ নাপায় আপোনাৰ শৰীৰে কষ্ট পাব জৰা মৃত্যু মান মৰা বুঢ়া হ'লে আমাৰ জীৱনলৈ দুখ নামি আহে আৰু মৃত্যু আমাৰ মৃত্যুৰ ভয়ে আমাক সকলোকে এৰা নিদিয়ে কেতিয়াবা আপোনজনৰ মৃত্যু হ'লে আমাৰ সুখ পাওঁ আমি দুখ পাওঁ মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে আমি মনত দুখ পাওঁ এইবিলাক তাপে আমাক প্ৰত্যেককে কম বেছি পৰিমাণে তাপগ্ৰস্ত কৰি আছে কিন্তু ভগৱন্তৰ নাম যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ দৈনন্দিন দেই মনত ৰাখিব আপোনালোকৰ প্ৰত্যেক ঘৰ গৃহস্থিতে এতিয়া পঢ়া শুনা জীয়াৰী বোৱাৰী ল'ৰা ছোৱালী আছে গতিকে আপোনাৰ ঘৰৰ বোৱাৰীজনী বা ছোৱালীজনী বা মহিলাগৰাকীয়ে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰু গৃহত সোমাই প্ৰাৰ্থনা কৰিছেনে নাই কি বুলি ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায় ধুনীয়া সুৰত গাইছে মাইকী মানুহৰ সুৰ মাত আৰু সুৰত বাটেদি যোৱা মানুহ স্তম্ভিত হৈ ৰৈ গৈছে আন এখন ঘৰত আকৌ আনগৰাকী বোৱাৰীয়ে প্ৰাৰ্থনা কৰিছে মুক্তিটো নিস্পৃহাজিত সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি ধুনীয়া সুৰত গাইছে কিন্তু মহিলা দুগৰাকী বা বোৱাৰী দুজনীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থটো কি নাজানে ইগৰাকীয়েও মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি বুলি পেলাই গাইছে কিন্তু অৰ্থটো কি নাজানে গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিহ অকমান পৰি আছে তুমি নাজানা অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক বিহ খালে মানুহ মৰিবই কৃষ্ণৰ নাম অৰ্থ জানি লওক বা নাজানি লওক জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন আপুনি নজনা অৰ্থ নজনাকেও যদি ঈশ্বৰৰ নাম লয় আপোনাৰ ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন হ'ব এই আদৰ্শটো যিখন ঘৰত আছে সেইখন ঘৰৰ আইগৰাকীয়ে নিজৰ লগতে ঘৰখনৰ পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰে বুলি ঋকবেদে কৈছে কি বুলি কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয় আহি সহিতা সৰ্বান পুৰুষায়াম সমস্নুতে যিখন ঘৰৰ আই বা বোৱাৰীজনী বা ছোৱালীজনীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঘৰ দুৱাৰ সাৰি মচি গুৰু গৃহত ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব আৰু তাৰ বিপৰীতে যিখন ঘৰৰ আইগৰাকী বা বোৱাৰীজনীয়ে ধূপ ধূনা জ্বলোৱা সময়ত ঈশ্বৰ উপাসনা কৰা সময়ত গ্ৰাম্য কথা পাতি থাকিব টিভি চাই থাকিব মোবাইল টিপি থাকিব সেইখন ঘৰৰ অৱস্থা কি হ'ব মহাভাৰতত কৈছে জয়স ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম সেইখন ঘৰ গুচি বাঁহতল হৈ যাব মনত ৰাখিব কথাটো আইসকলৰ ভক্তিয়ে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ভক্তিহীন আইসকলে ঘৰ গুচি বাঁহতল কৰিব পাৰে এতিয়া আমি কোনোবাই বাঁহতল হোৱাটো বিচাৰোঁ নেকি বাৰু নিবিচাৰোঁ আমি সকলোৱে ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ তেতিয়াহ'লে মহিয়সী নাৰীসকলৰ দৰে আমি আইসকলক আগবঢ়াই আনিব লাগিব আপোনালোকক শুভ লক্ষণ এটা কওঁ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আপোনালোকে মই নিজে গৈ প্ৰমাণ পাইছোঁ এতিয়া সকামেই বোলক বিয়াই বোলক ভাগৱত পাঠ ব্যাখ্যাই বোলক ধৰ্মালোচনী সভাই বোলক গুৰু জয়ন্তীয়ে বোলক মাধৱ জয়ন্তীয়ে বোলক এতিয়া আমাৰ অসমত মতা মানুহতকৈ মাইকী মানুহৰ উপস্থিতিটো বেছি আজি যদি অংক কৰে সেই একেটা উত্তৰে পাব গতিকে আজি মহিলাৰ সংখ্যা বেছি এইটো আমাৰ শুভ লক্ষণ মনত ৰাখিব কথাটো আইসকল যদি ঈশ্বৰমুখী হৈ যায় আমাৰ ঘৰ গুচি বৈকুণ্ঠলৈ ৰূপান্তৰ হৈ যাব যাৰ কাৰণে ৰাধিকা সতীয়ে এই তথ্য দাঙি ধৰিছিল গুৰুজনৰ ওচৰত কি বুলি গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহকৰ্ম গণ অবাহিৰে ভিতৰে কৰ গুময় সিঞ্চন
মোৰ সতীত গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ অৰ্থাৎ যিসকল দম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব সেইসকল দম্পতীয়ে সতি সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰিব নালাগে নৰ্মেল কৰি দিব পাৰিব এয়া বিজ্ঞান আৰু গুৰুজনাৰ ধৰ্ম দৰ্শন আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ যিটো ধৰ্মত বিজ্ঞান নাই খোৰা বিজ্ঞান আৰু ধৰ্ম উতঃপ্ৰোত সম্বন্ধ গতিকে আমাৰ মহাপুৰুষ গুৰুজনাই এই বিজ্ঞানসন্মত ধৰ্ম আমাক লৈ দি থৈ গৈছে গতিকে আমি আইসকলক যাতে সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে দৃষ্টি ৰাখিব লাগিব আৰু পৰিৱেশ দিব লাগিব আজি আৰু আমি মাইকী মানুহে ভাগৱত পঢ়িব নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে ডেকা ল'ৰাই নোৱাৰে অসৰণীয়াই নোৱাৰে দাড়ি থকাই নোৱাৰে এইবোৰ নিয়ম আপোনালোকে এৰিব লাগিব দেই আমাৰ অধ্যয়নৰ ক্ষেত্ৰত শংকৰদেৱে এইটো কোনো বাধা নিষেধ কৰা নাই পৃথিৱীত এজনেই গুৰু যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে স্ত্ৰী শুদ্ধে কৰে যদি আমাতো ভকতি তাহাক দিবা জ্ঞান মহামতি তিৰুতায়ো যদি মোৰ কথা জানিব বিচাৰে মুক্ত মনে দিবা কোনো বাধা নাই কাক নকবা হঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জনত বৈষ্ণৱ গুণসম্পন্ন মতা মানুহে হওক বা মাইকী মানুহে হওক ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক দেহৰহে ডেকা গাভৰু মতা মাইকী আছে আত্মাৰ নাই এই কথা জানি আপোনালোকে অধ্যয়নৰ কাৰণে নামঘৰলৈ সপ্তাহৰ দেওবাৰ প্ৰতি দেওবাৰৰ সন্ধ্যা আপোনালোকে কৰ্ম আঁচনি লওক আমাৰ BA পাছ কৰি থকা MA পাছ কৰি থকা ডক্টৰেট উপাধি লৈ থকা হাই ছেকেণ্ডাৰী পাছ কৰি থকা সকলো শিক্ষিত ল'ৰা ছোৱালীক যিসকল বৰ্তমান ঘৰত আছে তেওঁলোকক আপোনালোকে কৰ্ম আঁচনি কৰি গুৰুজনাৰ মহান অৱদান নামঘৰত নি ভাগৱত পাঠ কৰিবলৈ দিয়ক পঢ়িবলৈ দিয়াত বাধা নিদিব কাৰণ নিয়মটো কেৱল আনুষ্ঠানিকতাতহে ঘটাব অধ্যয়নৰ ক্ষেত্ৰত নিয়ম নাই হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ গতিকে আপুনি দাড়ি থকাটোকো পঢ়িব দিয়ক সি নিজে দাড়ি কাটিব এমাহ দুমাহমান ভাগৱত পঢ়াৰ পিছত দুৱাৰ মুখখন কেনেকৈ ৰাখিব লাগে নামঘৰৰ নিজে জানিব আপুনি দাবী কৰিব নালাগে আপোনাৰ অসৰণীয়া ল'ৰাটোৱে ভাগৱত পঢ়াৰ পিছত নিজে সত্ৰ বা সমাজত গৈ শৰণ ল'ব তেওঁ নিজে জানিব ঘোষা পঢ়াৰ পিছত মাধৱদেৱে কৈছে হৰি পদসেৱা নকৰে নিমিতে মায়ায়ে বান্ধি ফুৰাৱে তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যায় আপুনি যেতিয়া ল'ৰাটোক ঘোষা পঢ়িবলৈ দিলে সি সেইটো কথা জনাৰ পাছত নিজে নিজে গৈ শৰণ ল'ব তাৰ কাৰণে আমি সমাজে সুবিধা দিব লাগিব মনত ৰাখিব কথাটো এতিয়া মাষ্টাৰ আছামিজত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালীয়ে টেবুলতে ভাগৱত গীতা থৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈছে অধ্যয়নত বাধা নিদিব মাত্ৰ যেতিয়া আনুষ্ঠানিক হ'ব তাত নিয়মৰ কথা আহিব এই ধৰণে আমি সমাজখনক আগুৱাই নিবলৈ যত্ন কৰিব মনত ৰাখিব কথাটো এই কথা আমাক মহাপুৰুষে দিছে গতিকে যদি সংসাৰৰ ঘোৰ তাপচয় আমাকো কৰে বিনাশ তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস গতিকে এনেধৰণৰ সন্ত মহন্ত ভক্তক দৰ্শন কৰাটো অতি দুৰ্লভ মানৱ জন্ম পোৱাটোৱে দুৰ্লভ তাতোতকৈ দুৰ্লভ সাধুৰ সংগ পোৱাটো আজিৰ দৰে সাধুৰ সংগ পাবলৈ পৰম ভাগ্য লাগিব কাৰণ সাধুৰ সংগে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে আমাৰ প্ৰত্যেকৰ মনতে মায়ামল আৰু কলিমলে আচ্ছন্ন কৰি ৰাখিছে ভগৱন্তই কপিলে কৈছে মা তোমাৰ মনৰ এপিঠিত মই মায়ামল আৰু এপিঠিত কলিমল লগাই থৈছোঁ আকাশত ডাৱৰ থকালৈকে যেনেকৈ আমি সূৰ্যটো দেখা নাপাওঁ মোৰ সৃষ্ট কলিমল আৰু মায়ামলে তোমাৰ মন যেতিয়ালৈকে আচ্ছন্ন কৰি ৰাখিব তেতিয়ালৈকে তুমি মুঠ ভকতি কৰিব নোৱাৰিব মাকে ক'লে তাৰ উপায় আছে গতিকে মলিক এটাৰ লগত তোমাক মই চিনাকি কৰি দিছোঁ শুনা আমাৰ কলিমল আমাৰ মনত কি গুণত লাগি থাকে আমি কলি আৰু মায়া বুলি কৈহে আছোঁ এইটো দেখুৱাই দিয়া বস্তু নহয় ই কিছুমান বেয়া গুণৰ সমষ্টি গতিকে আমাৰ কলি মলৰ সৃষ্টিৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ কৰিছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে দেউতা জন্ম দিলেই নহ'ব ভোগৰ সামগ্ৰী গোটাই দিয়া
শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাকো কলি নাম দিলা জন্ম হৈয়ে যিটো সন্তানে ভোগৰ দাবী কৰিছে সিটো সাধাৰণ নহয় চাৰিখন মুখেৰে ভাবি তাৰ নাম কলি দিলে আৰু সামগ্ৰী গোটাই দিলে কি মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা বাহিৰত মলিনী আৰু নলিনী নামে দুগৰাকী ভাৰ্যা আধ্যাত্মিকত ৰাগ আৰু দেশ তাৰ পৰা আমাৰ চাৰিটা পুত্ৰ জন্ম হ'ল কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুতেক আপোনালোকৰ আছে নেকি চাব সেইকেইটা পুতেক হে নাই কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ গৰ্ব আৰু অহংকাৰ হ'ল বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিখা অসুই আকচাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইজনক আগৰণুৱা পাতি দিলে হিংসা পৈক্ষন্য ইৰিখা মদমচ্চৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইখিনিক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালত কিমানজন সদস্য 16জনীয়া সদস্য 16জনীয়া মেম্বাৰ মনত ৰাখিবা দেই ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিব নোৱাৰে লোক এই কাৰণ এই বেয়া গুণকেইটা যাৰ এপিঠিত থাকিব সেইটো জীৱ তৰিব নোৱাৰে আনটো পিঠিত আকৌ মায়াৰ মল লগাই থৈছে কি দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এই 16 গোটা পুত্ৰ জানিবা মায়াৰ ক'ত থাকে মনৰ লগত থাকে এই 16জন তৰিবে নোৱাৰে লোক এই কাৰণ আমাৰ মনৰ এপিঠিত কলিমল এপিঠিত মায়ামলে যাৰ মনটো ঢাকি ৰাখিব সি আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে নামঘৰলৈ আহিব নোৱাৰে ভকতৰ সংগত ঈশ্বৰৰ কথা শুনিবলৈ আহিব নোৱাৰে ৰাতিপুৱা গধূলি গাটো ধুই ধূপ ধূনা জ্বলাবলৈ তাৰ সময় নোলায় মনত ৰাখিব দেই গতিকে সেই মায়ামল আৰু কলিমলৰ পৰা আমি মুক্ত নোহোৱা পৰ্যন্ত আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগে এতিয়া কপিলে মাকে কৈছে উপায় ইয়াৰ উপায় উপায় এটা আছে মনশুদ্ধি আদি কৰি যতে কো আছয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় গতিকে এই মায়ামলৰ পৰা তুমি মুক্ত হ'বলৈ হ'লে সাধুৰ সংগলৈ যাব লাগিব মলি কাপোৰখনৰ পৰা মলি গুচাবলৈ চাবোন চাৰ্ট দিব লাগিব গতিকে আমাৰ কলিমল মায়ামলৰ পৰা উদ্ধাৰ হ'বলৈ আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব তেতিয়া আমাৰ মন পবিত্ৰ হৈ যাব আমাৰ মায়া আঁতৰি যাব তেতিয়া আমি ঈশ্বৰৰ প্ৰতি ভক্তিবান হৈ যাব পাৰিম এই তথ্য আমাক দি আছে ইয়াৰ পিছত পিঠুৰ আধ্যাত্ম বিষয়ক প্ৰশ্ন এতিয়া এই চাৰিজন সিদ্ধ পুৰুষক পাই পৃথুৱে আধ্যাত্মিক প্ৰশ্ন কেইটামান সুধিছে সেই প্ৰশ্নকেইটা আমিও সুধিব লাগে নেকি বা জানিব লাগে নেকি আমি পাঠ ভিত্তিত আলোচনা কৰিম হে ৰাম আমাৰ হৃদ মাধৱ বান্ধৱ এবেশে ভালে জানিলো সিদ্ধ ৰূপ ধৰি ফুৰা দেৱ হৰি মনত সংজ্ঞাত পালো শুনা সিদ্ধ গণ ব্ৰহ্মাৰ নন্দন চেদিও মোৰ সংশয় ইটো মায়াময় সংসাৰ দুৰ্জয় কিমতে সুখে তৰয় আন যোগী মত নোহা তুমি খব সাক্ষাতে ব্ৰহ্মৰ নয় ইটো গুজ্জ কথা নজানয় আনে এতে কেছে দা সংশয় সিদ্ধক পাই পিঠুৱে মন্তব্য প্ৰকাশ কৰিছে মনৰ কথা কৈছে কি বুলি আমাৰ সুহৃদ মাধৱ বান্ধৱ এবেশে ভালে জানিলো যে মোৰ পৰম সুহৃদ ভগৱন্ত এই কথা মই প্ৰমাণ পালোঁ সিদ্ধ ৰূপ ধৰি ফুৰা দেৱ হৰি মনত সংজাত পালোঁ তুমি আচলতে এই চাৰি সিদ্ধ ৰূপ কৰি তুমিয়ে আহিছা বুজিছানে তুমিয়ে আহিছা আজি হৰি মূৰ্তি লৈ আজি ভকতসকলে আহিছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা আজি এখেতৰ ঘৰলৈ স্বয়ং ভগৱন্ত
মূৰ্তি লৈ আহিছে, ভক্তৰ মূৰ্তি লৈ আহিছে দেই, মনত ৰাখিব, উপলব্ধি লাগিব। এতিয়া স্বয়ং কৃষ্ণ নাহে আপোনালোকৰ ঘৰৰ পৰিয়ালক আয়ুষ্মান ভৱ মংগল হওক বুলি ক'বলৈ, ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব বুলি ক'বলৈ ভগৱন্ত নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। সমস্ত ভূততে আছে ভগৱান, সেই ভাবি সবাকো কৰিবা বহুমান। চবতে আছে ভগৱান, কিন্তু মূৰ্তিমন্ত হৈ ভকতত আছে। আজি স্বয়ং ভগৱন্ত ভকত ৰূপে আহি এই গৃহত উপস্থিত হৈছে বুলি তেওঁলোকে অনুভৱ কৰিছে দেই। পিঠুৱে কৈছে যে তুমিয়েই আমাৰ এই চাৰি সিদ্ধ ৰূপে মোৰ ঘৰলৈ আহিছা। শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন চেদিও মূৰ সংশয়। তোমালোক ব্ৰহ্মাৰ পুত্ৰ হিচাপে মোৰ মনৰ সংশয় দূৰ কৰা। ইটো মায়াময় সংসাৰৰ দুৰ্জয় কিমতে সুখে তৰয়। এই দুৰ্জয় মায়াময় সংসাৰৰ পৰা মানুহ কেনেকৈ সহজে তৰিব পাৰিব তাৰ উপায় এটা মোক দিয়া। আন যোগী মত নোহোৱা তুমি হ'ব, সাক্ষাতে ব্ৰহ্মৰ নহয়। তোমালোক অন্য যোগীৰ নিচিনা নহয়, তোমালোক ব্ৰহ্মময়। তোমালোকে সমস্ত জগতকে ব্ৰহ্মময় দেখিছা। গতিকে ইটো গুহ্য কথা নজানয় আনে এতেকে চেদা সংশয়। এই গূঢ় তত্ত্বটো আনে নাজানে, গতিকে তুমি মোৰ সংশয়টো তোমালোকে দূৰ কৰা। এই বুলি পিঠু প্ৰভুৱে চাৰি সিদ্ধক উদ্দেশ্যি কৈছে। চাৰি সিদ্ধই পিঠু প্ৰভুক দিছে কি বুলি কৈছে? পিঠুৰ বচন শুনি সিদ্ধগণ ভৈলন্ত সন্তোষ মন। যে পিঠুৱে যেতিয়া তেওঁলোকক ঈশ্বৰ অৱতাৰী বুলি মনতে ধাৰণা কৰি লৈছে যে তুমিয়েই চাৰি সিদ্ধ হৈ আহিছা, গতিকে তোমালোক আন সিদ্ধৰ দৰে নহয়, তোমালোক ব্ৰহ্মময়। গতিকে মোৰ মনৰ প্ৰশ্নখিনি তোমালোকে সংশয় দূৰ কৰা। পিঠুৰ এই মানে এটা গূঢ় প্ৰশ্ন শুনি চাৰি সিদ্ধই উত্তৰ দিছে কি বুলি? পিঠুৰ বচন শুনি সিদ্ধগণ ভৈলন্ত সন্তোষ মন, মনত সন্তোষিত হৈছে। ধন্য পিঠুৰাই বুলি প্ৰশংসিয়া বুলিলা হাঁহি বচন। তুমি ধন্য বুলি হাঁহি পেলাই প্ৰশংসা কৰি কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে। সাধু সাধু পিঠু ৰাজা মহাশয় সৰ্বলোক উপকাৰী। কৃষ্ণৰ একান্ত তুমি মহাসন্ত দুৰ্জনৰ দণ্ড ধাৰী। তেওঁ কি বুলি কৈছে? তুমি মহাসাধু আৰু তুমি কি কৰিলা? ৰাজা মহাশয় সৰ্বলোক উপকাৰী, তুমি জগতৰ উপকাৰী লোক। তুমি কৰা প্ৰশ্নই জগতৰ উপকাৰ সাধন কৰিব। কৃষ্ণৰ একান্ত তুমি মহাসন্ত দুৰ্জনৰ দণ্ডধাৰী। গতিকে তুমি কৃষ্ণৰ একান্ত ভকত, তুমি মহাসন্ত আৰু দুৰ্জনৰ দণ্ডধাৰী, অৰ্থাৎ দুষ্টক তুমি দমন কৰা বা শাস্তি দিয়া, যিটো ভগৱানৰ গুণ। দুষ্টক দমন, সন্তক পালন, এয়াই হৈছে ভগৱন্তৰ অৱতাৰৰ মূল কাৰণ। গতিকে তুমি এতিয়া ৰজা হিচাপে এই কাৰ্য তুমি সম্পাদন কৰিছা। সাধু সমাগম প্ৰশ্ন সম্ভাষণ উভয়ৰে উপকাৰ। আপোনালোকৰ ঘৰলৈ আলহী অতিথি আহিলে নজনা কথা এটা প্ৰশ্ন কৰি জানিব খুজিলে আনৰো উপকাৰ সাধন হ'ব। গতিকে আমি সাধুৰ সমাগম প্ৰশ্ন সম্ভাষণ উভয়ৰে উপকাৰ। যিটো জনে কহে যিটো জনে শুনে দুহান্তাৰো তৰে সংসাৰ। কোৱা আৰু শুনাজনৰ দুইজনৰ উপকাৰ হয়। গতিকে সেইকাৰণে তুমি এতিয়া মানে নিজৰ লগতে আমাৰো উপকাৰ কৰিলা। এতেকে আমাৰো নিৰ্পতি অপাৰ সাধিলা মনৰ কামনা, আৰু আমাৰ মনৰ কামনাও তুমি সাধন কৰিলা। কাৰণ আমি এই পৃথিৱীত ভ্ৰমণ কৰি আছোঁ ঈশ্বৰ কৃষ্ণ কথা কৈ ফুৰিবৰ কাৰণে, আৰু তুমি মোক সেই সুবিধাটো দিলা। গতিকে এতিয়া তুমি আমাৰ মনৰ কামনা পূৰণ কৰিলা। কহো ধৰ্মচয় বেদ ব্ৰহ্মময়, ৰাজা সাৱধানে শুনা। যে তোমাক ধৰ্ম কথা কওঁ শুনা, বেদ হৈছে ব্ৰহ্মময়। গতিকে তুমি সাৱধানে শুনা। আমি ঈশ্বৰৰ কথাবিলাক সাৱধানে শুনিব লাগে দেই। অৰ্জুনক কৈছে, আমি একেটা উদ্দেশ্যতে আহিছোঁ। মই আৰম্ভণিটো কৈছোঁ, আকৌ কৈছোঁ, আমি ভাগৱত শুনিবলৈকে আহিছোঁ। আহিলে আমাৰ আজি পুণ্য উদয় হৈ যায়, উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। কিন্তু আমাৰ পুণ্য আৰু পাপ আমাৰ মাজত হয়তো তাৰতম্য হ'ব পাৰে দেই। আমি যদিও একেটা উদ্দেশ্যতে বহি আছোঁ, একে কথা কৈ আছোঁ বা শুনি আছোঁ, আমাৰ মাজত হয়তো পুণ্যৰ তাৰতম্য হ'ব। সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে, হেৰা সখা অৰ্জুন, তুমি যিদিনাখন মোৰ মংগলময় কথা শুনিবা, আগ্ৰহেৰে শুনিলে তুমি দুগুণ পাপৰ পৰা মুক্ত হ'ব পাৰিবা।
আৰু আগ্ৰহীন হৈ যদি শুনা এগুণ পাপৰ পৰাহে তুমি নিজক মুক্ত কৰিব পাৰিবা পৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ ঐ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন যিমান শ্ৰদ্ধাই শুনিব দুগুণ পাপৰ পৰা মুক্ত হ'ব যদি আপুনি শ্ৰদ্ধাহীন হৈ শুনে এগুণ পাপৰ পৰাহে আমি মুক্ত কৰিব পাৰিম সেইকাৰণে চাৰি সিদ্ধই পৃথক কৈছে যে তুমি এতিয়া এই বেদ ব্ৰহ্মময় কথাখিনি তোমাক কম তুমি সাৱধানে শুনিবা চাৰি সিদ্ধই পৃথুৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ যিখিনি কথা ব্যক্ত কৰিছে এই কথাখিনি আমাৰ জীৱনশৈলীৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰিবলৈ প্ৰত্যেকেই যত্নপৰ হ'ব লাগিব ইয়াত তেওঁ কৈছে যিটো মাধৱৰ চৰণ পংকজ ভজে অকপট মনে তানে গুণচয় শ্ৰৱণে শ্ৰৱণ কৰি থাকে অনুক্ষণে আমাৰ ভগৱন্ত কৃষ্ণৰ কথা আমি অকপটভাৱে ভজনা কৰিব লাগে দেই কপট ৰাখি নহয় তাৰমানে অন্য মনস্ক অন্য চিন্তা কৰি ঈশ্বৰৰ কথা শুনিলে আমি ইমান ফলৱৰ্তী হ'ব নোৱাৰিম এই আসুৰিক স্বভাৱটো অৰ্থাৎ কৃষ্ণ কথা কৈ থাকোঁতে পাতি থাকোঁতে অন্য মনস্ক হোৱা যিটো কপট ভাৱ সেইটো এটা আসুৰিক ভাৱ এই আসুৰিক ভাৱটোক আমি মাৰিব লাগিব মাৰিব মানে সংস্কাৰ কৰিব লাগিব কপট এৰি অকপটে ভজিব লাগিব সেইকাৰণে কৃষ্ণই গোকুলত বাল্যকালতে কেইবাটাও অসুৰ বধ কৰিছে তাৰ ভিতৰত এটা অসুৰ বধ কৰিছে বকাসুৰ তেওঁ অসুৰবিলাকক কিয় বাল্যকালতে বধ কৰিছে এই কথাটো আমাক কি বুজাইছে যে আমি ল'ৰা ছোৱালীক বেয়া স্বভাৱবিলাক সৰুৰ পৰাই মাৰিব লাগিব সৰুৰ পৰাই তাক মানে সংস্কাৰ কৰিব লাগিব নহ'লে ডাঙৰ হ'লে তাৰ সেইটো স্বভাৱ আপুনি আঁতৰাব নোৱাৰিব সেইকাৰণে সৰু কালতে সেই অসুৰকেইটা যদি বধ কৰি নলয় তেতিয়া কৃষ্ণই 7-8 বছৰ বয়সত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব গোপীসকলৰ লগত কৃষ্ণই মহাৰাস কৰাৰ বাটটো মুকলি কৰি লৈছে আৰু তেওঁ গোপীসকলৰ লগত যেতিয়া কৃষ্ণই মহাৰাস কৰিছে তেতিয়া বয়স 7-8 বছৰ গতিকে এই অসুৰবিলাক বাহিৰত দেখুৱাইছে অসুৰ সজাইছে আচলতে আধ্যাত্মিকভাৱে আসুৰিক কিছুমান প্ৰবৃত্তি বা স্বভাৱ আমাৰ বেয়া স্বভাৱবিলাক আমি সৰুৰ পৰাই মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰিব লাগিব এতিয়া এই অকপটৰ দিশত বকাসুৰক মাৰি দেখুৱাইছে বকাসুৰ কপটীয়া ভকত অসুৰ দেই মানে বক মানে বগলী বাহিৰটো বগা দেখিবলৈ ধুনীয়া কিন্তু ভিতৰত তাৰ অন্তৰত কপট এটা ৰাখি থয় পানী জুৱলি জুপ লৈ থাকে মুখৰ আগত পালে থপকে ধৰে আৰু খায় এইটো বগলীৰ স্বভাৱ ঠিক তেনেকৈ আমাৰ সমাজত কিছুমান বগলীৰ দৰে ভকত আছে বাহিৰটো দেখিবলৈ ধুনীয়া সাজে পোছাকে চেলেং গামোচাই কথাই বতৰাই ধুনীয়া ভকত অন্তৰত থাকে কপট সুবিধা পালে সীমা ঠেলে সুবিধা পালে স্বাৰ্থ আদায় কৰি লয় এনেকুৱা স্বভাৱে যদি ভকতি কৰে আপুনি তৰিব নোৱাৰিব সেইকাৰণে দুফাল কৰি দিছে দেই বগলীটোক কেনেকৈ মাৰিছে দুফাল কৰি সব অসুৰবিলাক একেদৰে মৰা নাই অসুৰবিলাক মৰাত কিছুমান পদ্ধতি সোমাই আছে তাত দৰ্শন সোমাই আছে গতিকে বগলীক দুফাল কৰি দিছে অৰ্থাৎ তোৰ বাহিৰটো যেনেকুৱা বগা ভিতৰটো বগা কৰি ল নহ'লে তই তৰিব নোৱাৰিবি গতিকে সত্যে সত্যে সখী কহিলো বুজাই বেশধাৰী লোকৰ কিঞ্চিত একো গতি নাই নভৰে কলসী যেন নিয়ৰৰ জলে জানিবা তাহাৰো গতি নাহি একো কালে নিয়ৰৰ পানীয়ে যেনেকৈ কলহ ভৰাব নোৱাৰে
কপটীয়া ভকতীয়ে জীৱক উদ্ধাৰ কৰিব নোৱাৰে। আপুনি বাহিৰত মিঠা মিঠা কথা কয়, ভিতৰত কিন্তু হুলচ আছে। এই স্বভাৱে মুখেৰে বৰষে মোক পেটে কপতালি বুলি কবিয়ে লিখিছে নহয়, সেই ধৰণৰ ভকতি আমি কৰিব নালাগিব। কৰিব পাৰিব, কিন্তু আপুনি উদ্ধাৰ হ'ব নোৱাৰিব। নিয়ৰৰ পানীয়ে যেনেকৈ কলহ নভৰে, কপটীয়া ভকতীয়ে আমাক উদ্ধাৰ কৰিব নোৱাৰে। সেইকাৰণে দুফাল কৰি দিছে, বাহিৰটো যেনেকুৱা ভিতৰটো তেনেকুৱা। তুমি লোকক ক'বা যেনেকৈ কৰিবাও তেনেকৈ। উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট। আপুনি কয় এটা, কৰে এটা, আপুনি কেতিয়াও লোকৰ প্ৰিয় হ'ব নোৱাৰিব। কপটীয়া ভকতক কোনেও সমাদৰ নকৰে। সেইকাৰণে অকপতে ভজিবৰ কাৰণে কৈছে। তানে গুণচয় শ্ৰৱণে শ্ৰৱণ কৰি থাকে অনুক্ষণে। আপুনি যেতিয়া আজিৰ দৰে সদায় ঈশ্বৰৰ গুণ শুনি থাকিব, কৈ থাকিব, আপোনাৰ মনটো নিৰ্গুণ হৈ যাব। উদ্ধৱক কৈছে, মোৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ हुए জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা, মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক সব ভকত হৈ আছে দেই। তাৰমানে কলিত যি মানুহে ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম কয় বা শুনে, হেজন ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত। সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, শাহুৱে হওক, শহুৰে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, কলি যুগৰ মানুহ হিচাপে যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব, যি কাণ পাতি শুনিব, হেজন গুণত ভকত। আৰু যাৰ মুখত কৃষ্ণ হাজাৰ নামৰ পৰা এটা নামো যাৰ মুখত নুফুটে বা নকয় বা নুশুনে, হেজনক কি বুলি কৈছে ভাগৱতে? কদাচিতো নলৱৈ মুহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। সি যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিম্বা, ঈশ্বৰৰ কথা মুখত নোলোৱা মানুহজন দেখাতহে মানুহ, স্বভাৱত ৰাক্ষস বুলি কৈছে। সেই শ্ৰেণী মানুহ কিহলে জীয়াই থাকে? খাবলৈ জীয়াই থাকে দেই। আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। কিন্তু দাৰ্শনিক পণ্ডিতে কৈছে, লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে পুধিয়ে দিলেই ভাল, নিদিলেই কাল। কিছুমান এনেকুৱা মানুহ আছে, আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেই স্বভাৱ যাৰ আছে, সি খাবলৈ জীয়াই থকা মানুহ। তেনেকুৱা মানুহক আমাৰ ভাগৱতে স্বামী বৰণ কৰিব নাপায় বুলি কৈছে। যি মানুহ খাবলৈ জীয়াই থাকে, অৰ্থাৎ যাৰ মুখত ঈশ্বৰৰ নাম নয়, যি খাবলৈ জীয়াই আছে, সেই তেনেকুৱা স্বভাৱৰ মানুহক স্বামী বৰণ কৰিব নাপায় বুলি কৈছে। লক্ষী স্বয়ম্বৰত লক্ষীক বিয়া কৰাবৰ কাৰণে ৰজা মহাৰজা সব গোট খাই আছে। সাগৰে আহি বাপেকে আহি লক্ষীক চিনাকি কৰি দিছে, এইজন দুৰ্বাসা, এইজন শিৱ, এইজন মানে ব্ৰহ্মা, এইজন দৈত্যগুৰু শুক্ৰাচাৰ্য, এনেকৈ চবকে চিনাকি কৰি দিছে। এতিয়া তুমি মনে ভবা জনক স্বামী বৰণ কৰি দিয়া। তেতিয়া তেওঁ প্ৰথমতে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰুদ্ধ অহংকাৰ। এই দুৰ্বাসা তপৰ ভাণ্ডাৰ হয়, তপস্বী হয়, এজন ঋষি হয়, বৰ খঙাল। ইমান খঙাল মানুহক মই স্বামী বৰণ কৰিলে কেতিয়াবা খঙৰ ভমকত মোৰ সাপ দি ভস্ম কৰিব। ইমান খঙাল মানুহ মই স্বামী বৰণ কৰিব নোৱাৰোঁ। আমাৰ স্বামীবিলাকৰ খং আছে যে এৰিব দেই, খঙাল স্বামী হ'ব নাপায়। 2 নম্বৰত পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী, একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো, লক্ষীয়ে কৈছে, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংক বৰিলে মোৰ নৰব্য অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক মই স্বামী বৰণ কৰিলে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপাব।
মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কথা উপলব্ধি কৰিব নোৱাৰে নাকচ কৰিছে এনেকুৱা মৰম নাইকিয়া মানুহক মই স্বামী বৰণ কৰিব নোৱাৰোঁ গতিকে স্বামীবিলাক মৰমীয়াল হ'ব লাগে দেই মৰমীয়াল স্বামী হ'ব লাগে 3 নম্বৰত গৈ পেলাই দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট পানী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি জানো কিন্তু বৰ লোভিয়াটো পৰে সংসাৰ অত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খাবলৈ নিদিলে সদায় কাজিয়া কৰিব দে এওঁক মই স্বামী বৰণ কৰিব নোৱাৰোঁ গতিকে স্বামীবিলাক বৰ লোভিয়া হ'ব নালাগে দেই ভাগৱতে কৈছে তাৰপিছত ব্ৰহ্মাৰ ওচৰলৈ গৈ কৈছে আচন্ত বিধাতা যাক সেৱৈ সুৰা সুৰে তান্তবিনে নাহি আন আউৰ কামাতুৰে যে এওঁ দেৱতা অসুৰ সকলোৱে সেৱা কৰে কিন্তু বৰ কামাতুৰ ভুলহুয়া যিটো নিজ দুহিতাক হৰে নিতে কোলা হ'লে যাব ইহাক বৰিলে এনেকুৱা কামুক মানুহক যদি মই স্বামী বৰণ কৰোঁ দিনে ৰাতিয়ে কাজিয়া কৰোঁতে মোৰ জীৱন পাৰ হ'ব গতিকে স্বামীবিলাক বৰ কামুক হ'ব নালাগে তাৰপিছত ইন্দ্ৰৰ ওচৰলৈ গৈ কৈছে এওঁ দৈত্য দেৱতা গুৰু ইন্দ্ৰ হয় কিন্তু বৰ ভয়াতুৰ দৈত্যই আক্ৰমণ কৰিলে স্বৰ্গৰী পলাই ফুৰে ইমান ভয়াতুৰ মানুহক স্বামী বৰণ কৰিলে পিছে পিছে টিকলকে মই কিমান ঘূৰি ফুৰিম আৰু গতিকে ইমান ভয়াতুৰ মানুহক মই স্বামী বৰণ কৰিব নোৱাৰোঁ শিৱৰ ওচৰলৈ গৈছে উদাসীন ঘৰ দুৱাৰ এৰি অলংকাৰ এৰি মুণ্ডমালা পিন্ধি ফুৰিছে এওঁকো বৰিলে কামত নাহিব চাৰি সিদ্ধ ব্ৰহ্মজ্ঞানী এওঁলোকৰ কাৰো প্ৰতি আসক্তি নাই এওঁলোককো বৰিব নোৱাৰে অৱশেষত গৈ বিষ্ণুক বৰিছে গতিকে বিষ্ণু স্বৰূপ বৰ অৰ্থাৎ ভগৱন্তৰ গুণ বিশিষ্ট আমি হ'ব লাগে এই কথাটো আমাক কৈছে গতিকে সেইকাৰণে আমি মানে অকপতে যাতে আমাৰ কোনো কপট ৰাখি ভিতৰত এটা বাহিৰত এটা ভাৱ লৈ যাতে ঈশ্বৰ ভক্তি কৰিব নালাগে আপুনি যদি ভাবে এৰা বুইছানে এক ঈশ্বৰত শৰণ ল'লোঁ সঁচা এতিয়া এই লক্ষী পূজাৰ দিনা চাকি এগছ নিদিলে লক্ষী হ'ব জানো সৰস্বতী সভাৰ দিনা ল'ৰা ছোৱালী কেইটামান মাতি বুট কেইটামান ল'ৰা ছোৱালীটো পঢ়া শুনা হৈ নিদিলে জানো হ'ব এনেকুৱা যদি ভাৱ লৈ পেলাই ঈশ্বৰক ভজে যিটো কৰ্ম কৰোঁতে মনৰ নাহি স্থিৰ তাকে সেই বুলিও পাপ জানা যুধিষ্ঠিৰ সেই ভাৱাপন্ন মানুহক দিতি বুলি কৈছে দেই দিতি মানে তেওঁৰ মনৰ স্থিৰতা নাই তেওঁ দেৱতা অসুৰ দুইটাকে ভজনা কৰে যাৰ কাৰণে তেওঁৰ সন্তানবিলাক অসুৰ হৈ গ'ল গতিকে আমি অদিতি হ'ব লাগে এক ঈশ্বৰত আমাৰ সুদৃঢ় বিশ্বাস থাকিব লাগিব এইটো হৈছে অকপটীয়া ভক্তি তাৰপিছত কৈছে তান গুণ ছয় শ্ৰৱণে কৰি থাকে অনুক্ষণে হৰিৰ চৰণত শ্ৰদ্ধা প্ৰথমত কৰিবেক পাছে ৰতি তেবে সেই সংসাৰ গুছে পুৰুষৰ শাস্ত্ৰৰ এহি সন্মতি আমি আজিৰ দৰে ঈশ্বৰৰ কথা শুনি থাকিবৰ কাৰণে আমি আগ্ৰহ কৰিব লাগিব মই আৰম্ভণিতে কৈছিলোঁ আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি ই অনুক্ৰমে হ'ব বুলি কৈছে দেই তানে গুণছয় শ্ৰৱণে কৰি থাকে অনুক্ষণে হৰিৰ চৰণ শ্ৰদ্ধা প্ৰথমত কৰিবেক পাছে ৰতি শ্ৰদ্ধা তাৰপিছত ৰতি পিছত প্ৰীতি পিছত ভক্তি পিছত শান্তি পিছত জীৱই মুক্তি লাভ কৰে এইটো ক্ৰমকে আহি থাকে প্ৰথম আপোনাৰ আজি কথাখিনি শুনিবৰ কাৰণে জানিবৰ কাৰণে আগ্ৰহটো লাগিব আগ্ৰহ লৈ যেতিয়া বহি থাকিব তেতিয়া ৰতি হ'ব পাৰিব আপোনাৰ ভৰি বিষ কঁকাল বিষে চুব নোৱাৰে ৰতি পিছত প্ৰীতি প্ৰেম আহি যাব ভাল লাগিব ভাল লাগিলে জানিব ভক্তি গ'ল আৰু আপোনাৰ মনৰ মাজলৈ আৰু ভক্তি যেতিয়া আপোনাৰ ঘৰত প্ৰৱেশ কৰিব আপোনাৰ জীৱই শান্তি পাবই আৰু শান্তি পোৱা জীৱই সৎগতি বা মুক্তি পাবই আৰু এইটোৱে হৈছে ভাগৱতৰ দৰ্শন সেইকাৰণে কৈছে তেবে সেই সংসাৰ গুছে পুৰুষৰ শাস্ত্ৰৰ এহি সন্মতি
তেতিয়াহে আমি সংসাৰৰ দুখ দুৰ্গতিৰ পৰা নিজক মুক্তি কৰিব পাৰিম। কৃষ্ণ কথা ছয় আতি সুধাময় কৰিবে কৰ্ণভূষণ। আমি সোণ ৰূপৰ অলংকাৰ পিন্ধিলেই নহ'ব, কাণত আমি ঈশ্বৰৰ কথাকো অলংকাৰ ৰূপে পিন্ধিব লাগিব। অৰ্থাৎ কৃষ্ণ কথা আমি কাণেৰে শুনিব লাগিব। কৰ্ণ দুয়ো আছে নুশুন নীলু হৰি কথা, দুগোটা গৰ্তৰ ভাৰ বহিলোহো বৃথা। কাণ দুখন থাকি যদি ঈশ্বৰৰ কথা শুনাত গুৰুত্ব নাই, সি এনেই গাঁতকেইটাহে ভাৰ বোলে, তাৰ কোনো লাভ নহ'ব। মনত ৰাখিব কথাটো। আমাক প্ৰতিটো ইন্দ্ৰিয় কৰ্ম নিৰ্ধাৰণ কৰি দিছে, সেই মতে আমি ইন্দ্ৰিয়বিলাকক ব্যৱহাৰ কৰিব জানিব লাগিব। পাৱ দুয়ো আচনতে নগলো ক্ষেত্ৰস্থান, মূৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান। এই ভৰিকেইটা আমাক আজিৰ দৰে অনুষ্ঠানলৈ যাবৰ কাৰণে দিছে। নিমন্ত্ৰণ পায়ো যদি আপুনি নাহে, তেতিয়াহ'লে গছৰ শিপা আৰু আপোনাৰ ভৰিকেইটাৰ মাজত কোনো পাৰ্থক্য নহ'ব। জিভা মূৰ আচনতে নলৈলো ৰাম নাম, দাদুৰীৰ জিভা যেন ভৈল কোনো কাম। জিভাখন থাকোঁতে যদি ঈশ্বৰৰ নাম নলওঁ, ভেকুলীৰ জিভাখনহে বৈ থকা হ'ব, তাৰ পৰা কাম নাহিব। এইধৰণে আমাৰ প্ৰত্যেকটো ইন্দ্ৰিয়ৰ যিবোৰ কৰ্ম দিছে, সেইবোৰ আমি যাতে বেদৰ মতে প্ৰয়োগ কৰিবলৈ আমি আগবাঢ়ি আহিব লাগিব, আৰু ল'ৰা ছোৱালীকো আমি আগুৱাই আনিব লাগিব। কৃষ্ণ কথা ছয় আতি সুধাময় কৰিবে কৰ্ণভূষণ, মুকুন্দৰ পদ ধৰি হৃদয়ত চিন্তিবেক সৰ্বক্ষণ। মুকুন্দ মানে মুক্তিদাতা ভগৱন্তৰ চৰণত আমি সদায় সেৱা পূজা কৰিব লাগিব। মনত ৰাখিব দেই, মুকুন্দৰ চৰণত যদি সেৱা পূজা কৰে, তেতিয়া আমি পঞ্চযজ্ঞ কৰাৰ প্ৰয়োজন নাথাকে। আমাৰ একেজন ভগৱন্তই দুটা বস্তু সৃষ্টি কৰিছে দেই, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভাল বেয়া, ভক্তি মায়া, সব দুটা দুটা বস্তু। এই দুটাৰ মাজতে জীৱবিলাকক লৈ খেলা কৰি আছে। গতিকে আমি এতিয়া কোনটো ল'ব লাগিব, সেইটো শাস্ত্ৰ শুনি আমি নিৰ্ণয় কৰি ল'ব লাগিব। গতিকে ইয়াত কৈছে যে বেদৰ আগম বাদে একে বেদে কহন্ত সগুণ নিৰ্গুণ। একেজন ভগৱানে যেনেকৈ আন্ধাৰ আৰু পোহৰ সৃষ্টি কৰিছে, আমাৰ একেখন বেদতে সগুণ আৰু নিৰ্গুণ দুইটা কথা কৈছে। সগুণ নিৰ্গুণ মানে এটা হৈছে সগুণবাদ, এটা হৈছে নিৰ্গুণ। এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি, এটা সকাম, এটা নিষ্কাম, এটা সগুণ, এটা নিৰ্গুণ, এটা বাওঁ, এটা সোঁ। গতিকে আপুনি কোনটো পথেদি যাব লাগিব সেইটো ভাগৱতে নিৰ্ণয় কৰি দিছে। যদি বাওঁ পাকে যায়, আপুনি মায়াত বন্ধন হৈ যাব, আৰু যদি ভক্তি পথে যায় মুকলি হৈ যাব। আপোনাৰ ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও এই কথাটো নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভুগিব লগা হৈছিলে। ভগৱানে ব্যাসক বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষতা দি পঠিয়াইছিলে। প্ৰয়োগ কৰিব নজনাৰ কাৰণে তেওঁ জীৱন্ততে অসুস্থতাত ভুগিবলগীয়া হ'ল। কেনেকৈ? দিনেক পূৰ্বতে পৰা সৰসূত ঋষি, বদৰিকাশ্ৰমত আচন্ত ব্যাস বহি। এদিন বদৰিকাশ্ৰমত ব্যাস বহি আছে। কেনেকৈ বহি আছে? উগুলত হুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্থি। উগুল থুগুল মন এটালৈ বহি আছে। কিয় এই অশান্তিয়ে তেওঁ মনত ক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। তে কি কৰিছে? অধু মুখে আছে বসি ভূয়া নিশ বদ, সেই বেলা তৈতে আহি মিলিল নাৰদ। তললৈ মূৰ কৰি পেলাই বহি আছে। তেনেকুৱাতে ভগৱন্তই নাৰদক পঠিয়াইছে, যোৱা মোৰ ভকত বিপদত পৰিছে, তুমি আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ কৰি আহি গ'ল। নাৰদক দেখাৰ লগে লগে সচকিত হৈ পাদ্য আগ্ৰহ আচমনি লৈ বহুৱাই লৈ উদ্দেশ্য ব্যাখ্যা সুধিছে। নাৰদে কৈছে, মই উদ্দেশ্য কোৱাৰ আগতে তুমি কোৱা। তোমাক ভগৱানে বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষতা দিছে। তৎসত্বেও তুমি এনেকৈ মন মাৰি কিয় থাকিব লগা আছে, সেইটো মোৰ আগত কোৱা। তেতিয়া ব্যাসে ক'লে, দেৱৰ্ষি নাৰদ, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। গতিকে তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। এইটোৱে আমাক কি দেখুৱাইছে? দাস্যত্ব ভাৱ। মানে ব্যাস নিজেও এজন অৱতাৰী পুৰুষ, কিন্তু মান্যতা কাক দিছে? নাৰদক।
গতিকে আপুনি কেতিয়াও মোতকৈ গাঁওখনৰ ভিতৰত জনা মানুহ, মোতকৈ শিক্ষিত মানুহ, মোতকৈ ধনী মানুহ, মোতকৈ বিদ্যাৱন্ত ধনৱন্ত নাই বুলি নাভাবিব দেই। এই অহংকাৰে যাতে আমাৰ মনত ঠাই পাব লগা নহয়। অহংকাৰ আহিলেই পতন আহিব, কিন্তু মনত ৰাখিব, অহংকাৰ আহিলেই পতন আহিব। গতিকে আমাক অহংকাৰ 5টা প্ৰকাৰত আহে, মই ইতিমধ্যে কৈছোঁ। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত তত স্তুতি বৰ্ধেত পঞ্চদৈ ভক্তি কণ্টক। এই 5টা ভাৱে যদি আমাৰ অন্তৰত অৱস্থান কৰে আমি ভক্তি কৰিব নোৱাৰিম। গতিকে অহংকাৰে জীৱনলৈ পতন আনে। আপুনি মইনো কোন? ভগৱন্তৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে অহংকাৰ কৰিছিলে, কি বুলি? মোতকৈ বলৱান প্ৰাণী পৃথিৱীত আৰু দ্বিতীয় নাই। মোৰ পিঠিত নুঠিলে ভগৱন্ত এখন টেকু কেনিও যাব নোৱাৰে। তেওঁ মনতে ভাবিছিলেহে মাত্ৰ। ভগৱান চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। এওঁ অহংকাৰ হ'ল। গতিকে এওঁ অহংকাৰটো যদি মই মানে আঁতৰাই দিব নোৱাৰোঁ, এওঁ অহংকাৰেই ভক্তি পথৰ পৰা আঁতৰাই লৈ যাব। গতিকে তেওঁ কি কৰিলে? গৰুৰ পক্ষীক সংস্কাৰ কৰাৰ উদ্দেশ্যে পিঠিত নুঠা হ'ল। এদিন দুদিনকৈ 3-4 দিন পাৰ হৈছে, ভগৱান গৰুৰ পিঠিত উঠা নাই। গৰুৰ পক্ষীয়ে ভাবিলে কি হ'ল? প্ৰত্যেক দিনে অকণমান হ'লেও মোৰ পিঠিত নুঠাকৈ কেনিও নগ'লে নহয়, আজি 4 দিন হ'ল মোৰ পিঠিত উঠা নাই, মোক দেখা নাই কাৰণে উঠা নাই নেকি? এই বুলি তেওঁ দেখা দিবৰ কাৰণে সন্মুখত থিয় হ'ল। ভগৱানে গম পাইছে কি উদ্দেশ্যে আহিছে। দেখাৰ লগে লগে গৰুৰ আহিলা? হয় প্ৰভু, মই আহিলোঁ। বৰ ভাল কাম কৰিলা। পিছে তুমি এটা কাম কৰাচোন, কওকচোন প্ৰভু, এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে, মই দেখা কৰিবলৈ মাতিছে বুলি কৈ দিয়াগৈচোন। প্ৰভুৰ নিৰ্দেশনা পাই গৰুৰ পক্ষী উৰা মাৰি গৈ পাহাৰৰ দাঁতিত দেখিছে হনুমান দীঘলদীপ শুই আছে। হেৰা হনুমান, তোমাক প্ৰভু কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে। হেৰা হনুমান, তোমাক প্ৰভু কৃষ্ণই দেখা কৰিবৰ কাৰণে মাতিছে। এবাৰ নহয়, দুবাৰ নহয়, 3-4 বাৰ চিঞৰি চিঞৰি ক'লে। হনুমানে চকু নেমেলিলে, মূৰো নেদাঙিলে। উপায়ন্তৰ হৈ উভতি আহি প্ৰভু ওচৰ পালে। লগ পালা? বোলে পালোঁ। ক'লানে? বোলে ক'লোঁ। কি ক'লে? এবাৰ নহয়, দুবাৰ নহয়, 3-4 বাৰ ক'লোঁ কৃষ্ণই তোমাক দেখা কৰিব মাতিছে বুলি, মূৰেই নেদাঙিলে, চকুৱে নেমেলিলে। হয় নেকি? বোলে হয়। তুমি এটা কাম কৰা, কওকচোন, তুমি কোৱাগে প্ৰভু ৰামচন্দ্ৰই তোমাক দেখা কৰিব মাতিছে। হনুমান ৰাম ভক্তহে, কৃষ্ণক চিনি নাপায়। গতিকে তেওঁ এইবাৰ উভতি গৈ হনুমানৰ ওচৰত, হেৰা হনুমান, তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে। মোৰ প্ৰভু ৰামচন্দ্ৰই মাতিছে? বোলে হয়। ব'লা ব'লা গৈ আছোঁ বুলি ক'বা। গৰুৰ পক্ষী একদম তুফান আহিলে, আহি পাই গ'লি প্ৰভু ওচৰত। লগ পালা? বোলে পালোঁ। ক'লানে? বোলে ক'লোঁ। কি ক'লে? প্ৰভু এবাৰ ক'বলৈ পালোঁহে, ৰামচন্দ্ৰই দেখা কৰিব মাতিছে। উঠি আহিবলৈ ওলালেই। বোলে হয় নেকি? বোলে হয়। আহিব নালাগে বুলি কোৱা, আহিব নালাগে বুলি কোৱা। গৰুৰ পক্ষীয়েতো একো ৰহস্য বুজি পোৱা নাই। আকৌ পুনৰ তেওঁ মানে আহিব নালাগে বুলি বাধা দিবলৈ গুচি গ'ল উভতি। তেতিয়া কৃষ্ণই লক্ষীক কৈছে, তুমি সীতা হৈ থাকা, মই ৰাম হৈ থাকোঁ। যুগ বলে ৰাম আৰু সীতা হৈ বহি আছে। এইফালৰ পৰা গৰুৰ পক্ষীয়ে বাধা দিবলৈ যাওঁতে হনুমান আধা বাট আহিলেই। এওঁ পাখি মেলি মেলি কৈছে, প্ৰভু তোমাক যাবলৈ হেৰা হনুমান, যাব নালাগে, প্ৰভুৱে বাধা কৰিছে, নালাগে যাব, নালাগে যাব। হনুমানে বোলে মোৰ প্ৰভুক দৰ্শন কৰাৰ পথত তই ক'ৰ পক্ষী আহিছ মোক বাধা দিবলৈ? থাপ মাৰি ধৰি কাষলতি তলতে সুমুৱাই লৈ আহিলে। আনি প্ৰভুৰ ওচৰ পাই গ'লহি। প্ৰভু ৰামচন্দ্ৰ দেখি, হনুমান আহিলা? বোলে হয় প্ৰভু আহিলোঁ। বৰ ভাল কাম কৰিলা, তোমাক আজি বহুত দিন দেখা নাই কাৰণে মাতিলোঁ, আহিলা, বৰ ভাল লাগিল। পিছে কাষলতি তলত সেদি কি আনিছা? বোলে প্ৰভু তোমাক দৰ্শনৰ পথত এইটো ক'ৰ পক্ষী আছিলে জানো? পাখি মেলি মেলি মোক আহিব নালাগে বুলি হাক দি আছিলে, মই ধৰি কাষলতি তলতে সুমুৱাই লৈ আহিছোঁ। হ'ব দিয়া, এৰি দিয়া। তেতিয়া প্ৰভুৰ নিৰ্দেশনাত যেতিয়া এৰি দিছে, গৰুৰ পক্ষীয়ে মূৰ চুৰ জোকাৰি পেলাই কৈছে, মোতকৈও বলৱান আছে। বুজি পাইছেনে? গতিকে আমি কেতিয়াও নিজৰ কিবা এটা প্ৰতিভাক লৈ যাতে অহংকাৰ হ'ব লগা নহয়, এই কথা আমি গুৰুত্ব দিব লাগিব। সেইকাৰণে কৈছে যে কৃষ্ণ কথা চয় আতি সুধাময় কৰিবে কৰ্ণ ভূষণ মুকুন্দৰ পদ ধৰি হৃদয়ত চিন্তিবেক সৰ্বক্ষণ। আমি সদায় মুক্তিদাতা ভগৱন্তৰ চৰণত আমি সেৱা পূজা কৰি যাতে আমি তেওঁৰ চৰণ চিন্তা কৰিব লাগে। তেওঁৰ পৰা আমি একো বিচাৰিব নালাগে। নমাগোহো সুখ ভোগ নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। এই কথাষাৰ আপুনি
প্ৰভুৰ ওচৰত সদায় নিবেদন কৰিব অৰ্থাৎ ভকতে মুক্তি বিচাৰিব নালাগে মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে আপুনি সুখ বিচাৰিব নালাগে সুখ আপোনাৰ নিজৰ ঘৰলৈ আহিব আনন্দ আপুনি বিচাৰিব নালাগে আপুনি আনন্দ নিজে নিজে আহিব গতিকে আপুনি ঈশ্বৰক বিচাৰিব নালাগে ঈশ্বৰ নিজে আহিব মাত্ৰ আপুনি ভাগৱতৰ নীতি আদৰ্শৰে কামবিলাক কৰিব লাগিব গতিকে আপুনি ভক্তি কৰক মুক্তি নিজে আহিব অবিদ্যা নাখিলানো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম বেটাক স্পৃহা নকৰয় তবু কোনো ভকতিয়ে তাক মিলায় ভকতে মুক্তি নালাগে বুলি ক'লেও মুক্তি ভকতৰ পিছে পিছে মুখ লোৱা কৰি ঘূৰি ফুৰে এয়াই হৈছে ভাগৱতৰ দৰ্শন গতিকে নৱবিধ হৰি ভকতিক ধৰি চাৰিব বিষয় ৰতি হৰি ভকতৰ সংগক লাগিয়া কৰিবা সদায়ে মতি আজিৰ দৰে ঈশ্বৰৰ ভকতৰ লগ পাবৰ কাৰণে সদায় আপুনি ভগৱন্তক প্ৰাৰ্থনা জনাব ৰাতিপুৱা শুই উঠোতে হাত দুখন বুকলৈ নি ক'ব প্ৰভু আজি দিনটোৰ এইখিনি কৰ্ম তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ তুমি মোক মনৰ বাঞ্ছা পূৰ্ণ কৰিবা আৰু তোমাৰ ভকতৰ সংগত মই যাতে আজি দিনটোত এক ক্ষণ হ'লেও অমৃতময় কথা শুনি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ তাৰ কাৰণে তুমি মোৰ ভকতৰ সংগ এটা দিবা আৰু সকলো দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ এই বুলি সোঁ ভৰিখন মাটিত দি কৃষ্ণ বুলি উঠি আহিব যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি নিয়ে কৃষ্ণ নাম লৈ উঠি অহা মানুহজনক ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি গদালৈ আপোনাক ৰক্ষণাবেক্ষণ দিব মাত্ৰ আপুনি উঠি আহোঁতে কৃষ্ণ নাম ল'বলৈ যত্ন কৰিব আৰু ভকতৰ সংগ দিনটোত অকণমান হ'লেও পাবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব গতিকে যদিও ভগৱন্ত অব্যক্ত যদিও নিৰাকাৰ যদিও নিৰ্গুণ যদিও অব্যক্ত আমাৰ ভাগৱতে কৈছে তুমি ব্যক্ত কৰিব পাৰিবা তুমি দৰ্শন কৰিব পাৰিবা কেনেকৈ তেওঁৰ নাম ল'ব লাগিব অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান অভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান ঈশ্বৰক আমি দেখা নাপাওঁ অব্যক্ত নিৰ্গুণ নিৰাকাৰ কিন্তু ভকতে নাম ল'লে হৃদয়স্থিত হৈ যাব আপুনি কি বিপদত পৰি নাম লৈছে আপুনি কি সমস্যাৰ সন্মুখীন হৈছে একান্ত মনে ভগৱন্তক ধ্যান কৰক হৃদয়ত আহি কৈ দিব কাৰ ওচৰলৈ গ'লে সমস্যাটো সমাধান হ'ব অথবা কোনো প্ৰতিনিধি পঠাই দিব আপুনি মন মাৰি আছে এজন আহি কয় কি হ'ল আপোনাৰ আজি মন মাৰি থকা দেখিছোঁ কি হৈছে কওকচোন আমি আছোঁ নহয় নিজে আহি কৈ দিব আপুনি জনাই দিব তেওঁ সমস্যা সমাধান কৰি দিব মনত ৰাখিব কথাটো গতিকে যি গুণত মাতিব সেই গুণত আহিব কিন্তু আমাৰ তিনিটা গুণত আমাৰ সমাজত মানুহে ভগৱানক মাতে কোনোবাই তমগুণত মাতে কোনোবাই ৰজগুণত মাতে কোনোবাই সত্যগুণত মাতে আচলতে আমি ভগৱন্তক কোন গুণত মাতিব লাগে আমাৰ ভাগৱতে নিৰ্ণয় কৰি দিছে ৰজু তমগুণে নেই বিষয়ক সত্যগুণে বুদ্ধি ভৈলে তৰে সংসাৰক ৰজতম গুণত যদি আপুনি ঈশ্বৰক বিচাৰে কামটো কৰি দিব কিন্তু আপুনি বিষয়ত আসক্ত হৈ থাকিব লাগে গতিকে আমি সত্যগুণত আজিৰ দৰে কোনো কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আগবাঢ়ি আহিব লাগে তেতিয়া আপুনি বা মই তৰি যাম যদি তমগুণত তমগুণী মানুহবিলাকৰ স্বভাৱ কি ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে তেওঁ ঈশ্বৰক চিন্তা কৰে নিজৰ সুখ ভোগৰ কাৰণে ঈশ্বৰক চিন্তা কৰে ঈশ্বৰে নকৰক আপোনালোকৰ প্ৰাথমিকত আছে বুলি মই ভবা নাই দেই যদি তমগুণী কোনোবা মানুহ আছে তেওঁ ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ৰাতিপুৱাই হাত দুখন বুকলৈ নি ক'ব যদি ভঙুৱা আছে তেওঁ ক'ব প্ৰভু এচিলিম খোৱাবা ভঙুৱাই ৰাতিপুৱাই দৰখাস্ত দি দিয়ে দেই এচিলিম খোৱাবা মদপীয়ে ক'ব প্ৰভু এগিলাচ খোৱাবা পৰচৰ্চা কৰা মানুহজনে বা মানুহগৰাকীয়ে ক'ব লগ এটা দিবা জোৱাৰীয়ে ক'ব লগ এটা দিবা ভগৱানে কৈছে হ'ব হ'ব
তুমি যেতিয়া ৰাতিপুৱা দৰখাস্ত দিলা মই অনুমোদন জনাই দিছোঁ তোমাক ভাতেই খাব নিদিম তথাপিও এচিলিম খুৱামেই আৰু ভাতেই খাবলৈ নাপাবা তথাপিতো এগিলাচ তোমাক খাবলৈ দিমেই আৰু ভাতেই খাব নাপাবা তথাপি জুৱা খেলা লগ এটা মই দিমেই আৰু যি গুণত মাতিব সেই গুণত দিব ৰসগুণী মানুহবিলাকে কি গুণত মাতে ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি চব দেহি আৰু দেহি লাগে আৰু লাগে কৈছে হ'ব দি আছোঁ আৰু পিছে তুমি এইবিলাকৰ মুহত ঘূৰি থাকিব লাগিব চক্ৰবত পৰিৱৰ্তনটি দুখানিছ সুখানিছ ঘূৰি থাকিব লাগিব গতিকে আপুনি ধন টকা পইচা বিচাৰিলে আপুনি আসক্ত হৈ যাব আমি কেনেকুৱা হ'ব লাগিব কুন্তি সতীৰ নিচিনা হ'ব লাগিব কুন্তি সতীক মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণই যেতিয়া নিজৰ ৰাজ্য দ্বাৰকালৈ যাব ওলাইছিল চবৰে ওচৰত বিদায় লৈ শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'ব গৈছিল গৈ পেলাই পেহীয়েকক কৈছে কি বুলি পেহীদেউ মই তোমালোকক কৰিবলগীয়াখিনি কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক ৰাজ্যভাৰ দিলোঁ যুধিষ্ঠিৰক ৰজা পাতিলোঁ গতিকে এতিয়া তোমালোকে সুখে সন্তোষে থাকা মোৰ ৰাজ্যত অথন্তৰ হৈছে মই যাব ওলাইছোঁ দ্বাৰকালৈ পিছে যোৱাৰ আগতে পেহী তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতি কৃষ্ণৰ যদি আপোনাৰ মোৰ নিচিনা মানুহক আহি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু সোধাই আহিম নে আমাৰ যিমান অভাৱ অভিযোগ আছে চবখিনি আদায় কৰি ল'লোহেঁতেন কিন্তু কুন্তীয়ে আমালৈ কি আদৰ্শ হৈছে হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ তুমি যে জগতৰ ঈশ্বৰ বোপাই মই চিনি পালোঁ নানা বিপদত পুত্ৰ সমে আশা ৰাখি চতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে দেউকাৰত পোৱালি ৰখাৰ দৰে তুমি মোক ল'ৰাকেইটা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব ওলাইছা যোৱা পিছে যোৱাৰ আগতে তুমি কিবা এটা দিওঁ বুলি ভাবিছা যদি দিয়া সেই বস্তু দিয়া কি সেহি সেহি আপদয়া মাৰয় ভীমত তোমাকো দেখিবে পাওঁ যিটো আপদত যদি তুমি মোক দিব খুজিছা আপদ বিপদ এটা দিয়া যাতে বিপদ আপদ এটা হ'লে তোমালৈ মনত পৰে পেহীদেউ ধন টকা পইচা গাড়ী মটৰ দিলে দিগদাৰ হ'ব নেকি অচিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম তুমি যদি ধনে ধানে টকাই পইচাই গাড়ী মটৰ মোক সচ্ছল কৰি দিয়া মোৰ মনটো যেতিয়া সেইবিলাক বিনাশী সম্পদৰ মুহত সোমাই যাব মই নামঘৰলৈ যাবলৈ সময় উলিয়াব নোৱাৰিম ভকতৰ গুৰিত যাব নোৱাৰিম ঈশ্বৰৰ কথা শুনিবলৈ সময় নহ'ব ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাবলৈও মোৰ আজৰি নহ'ব যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে এতেকে তাহাক নবাঞ্চয় সাধনৰে যিবোৰ বস্তু পালে তোমালৈ পাহৰে সেইবোৰ বস্তু মোক দিব নালাগে আৰু দিব খুজিছা যদি সেই বস্তু দিয়া কি সাগৰৰ অভিমুখে গংগা নদীখন বৈ যাওঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয় সমস্ত জাজি অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰত পৰেগৈ ময়ো তেনেকৈ ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বাধা বিঘিনি আহিব পাৰে বাধা বিঘিনি আহিলেও যাতে তোমালৈ নাপাহৰোঁ যেন জাজি গংগাকো নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেইমতে বিঘিনিকো নগনি মূৰৰ মন সদায়ে স্মৰুক মাত্ৰ তোমাৰ চৰণ সকলো বিপদতে যাতে মই তোমাক চিন্তা কৰিব পাৰোঁ এই কৃপা মোক দিয়া আৰু মোক দিব নালাগে ক'ব লগা বহুত আছিল বিদায়ৰ সময় ভাষাৰ অভাৱ একো কহিবাক মই নপাৰোঁ সম্প্ৰতি যেই লাগে কৰা দেৱ অগতিৰ অগতি তুমি অগতিৰ গতি দাদা তুমি সকলোৰে মনৰ কথা জানা মোৰ মনৰ কথা বুজি যি কৰিলে ভাল হয় তাকে কৰা কুন্তীৰ এই ভক্তি ভাৱত ভগৱন্ত বান খাই গৈ পেলাই কি বুলি ক'লে তেনেহ'লে পেহীদেউ নাযাওঁৱে আৰু দিয়া নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি দুনাই গৃহে পখিলা কুন্তীক আগ কৰি কুন্তীৰ ভক্তিভাৱে যাব খোজা কৃষ্ণকো বান্ধি ৰাখিলে এয়া হৈছে ভকতিৰ মহিমা গতিকে ভগৱন্ত তিনি লোকতে অজেয় যদ্যপি অজিত তুমি তিনিও জগতে তথাপি তোমাকো জিনে সেহিষে ভকতে গতিকে ভকতে ভক্তিৰ বলত ভগৱানক বান্ধি ৰাখিব পাৰে যশোদাই বান্ধি ৰাখিছে কুন্তীয়ে ঘূৰাই আনিছে গতিকে আমিও যাতে এই ভক্তিৰ দ্বাৰা আমি ঈশ্বৰক যাতে নিজৰ ঘৰত ৰাখিব পাৰোঁ দেই আপুনি মাত্ৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰক
ঈশ্বৰ নিজে আহিব, আপুনি মাতিব নালাগে। গতিকে যোনে নাম লয়, যিটো নাম লয় হৰি তাৰো হয়, ই কোনো ৰহস্য বৰে। এই ৰহস্য আমি ভেদ কৰিব লাগিব। তাৰপিছত কৈছে হৰি ভকতৰ সংগক লাগিয়া কৰিব সদায় মতি, গুৰু উপদেশ লৈবেক নিশেষ, শাস্ত্ৰৰ বুজিবে তত্ত্ব, এহি নিষ্ঠামতি কৰিব ভকতি ঈশ্বৰক কৃষ্ণ দেৱত। এতিয়া শাস্ত্ৰ গুৰুৱে যিবোৰ উপদেশ দিছে, আমাৰ উপদেশী গুৰুৱে যিবিলাক আমাক উপদেশ দিছে, সেইবিলাক আমি লৈ আমি যাতে কৃষ্ণৰ চৰণত আমি যাতে সদা ভক্তি কৰিব পাৰোঁ, এই কথা আমি নিজেও বুজিব লাগিব, ল'ৰা ছোৱালীকো বুজাব লাগিব। তাৰো দিব্য জ্ঞান হৈবে বিদ্যমান, বৈৰাগ্য পাছে মিলিব। আপুনি যেতিয়া ঈশ্বৰত ভক্তি কৰিব, বৈৰাগ্য আপুনি আহিব। কেনেকৈ? ভাগৱতে কৈ দিলে, অপুত্ৰ দ্বাৰা গৃহবাস এৰাৱাত অভিলাষ, সবে সপোন নিধি প্ৰায়, এ যত দেখা ধন ধান, যেতিক্ষণে যাইবে প্ৰাণ, সংগে কৰতিও নাযায়। ভাগৱত শুনাৰ লগে লগে ভাগৱতে আমাক কৈ দিলে যে হেৰা, তোমালোকে পুত্ৰৰ দ্বাৰা ধন সম্পত্তি আশা এৰা, কাৰণ যাবৰ সময়ত এৰতিও নিব নোৱাৰিবা। আমাৰ আইসকলে বেছি বুজি পাব। ৰতি হিচাপ মানে সোণৰ হিচাপ এটা দিছে গুৰুজনে। আগৰ দিনত চৰতিয়ে 1 অনা হয়, 16 অনা এভৰি বা এতোলা। আমাৰ আইসকলৰ ডিঙিয়ে কাণে নাকে হাতে কেইবাতোলাও পিন্ধি থাকে। পিছে যাবৰ সময়ত ইমান দিন পিন্ধি আছিলে বুলি দূৰত ইমান দি নিদিয়ে দে, যোৱাৰ আগে আগে খুলি ল'ব। গতিকে যিটো বস্তু আমি যাবৰ সময়ত এৰতিও নিব নোৱাৰোঁ, সেইটো মোহত যাতে আমি থাকিব লগা নহয়। আমি লগত নিয়া ধনটো ঘটিবলৈ আহিব লাগে। পৰকালৰ ধন মাধৱৰ নাম। আজিৰ দৰে যাতে আমি জীৱন্ত অৱস্থাতে ভগৱন্তৰ নাম শুনি আমি যাতে পৰকালৰ ধন গোটাব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিয়ে। তেবে হৃদয়ৰ বাসনা জীৱৰ জ্ঞানাগ্নি সবে দহিব। তেতিয়া আমাৰ এই বাসনাৰ যিকুৰা জুই বা বাসনাৰ যিবোৰ মানে আমাৰ ভাৱনা, সেইবিলাক চব জ্ঞানৰ অগ্নিয়ে পুৰি পেলাব। গতিকে আমাক মহাপুৰুষ গুৰুজনাই কি কৈছে যে আমি বিষয়ৰ প্ৰতি বিৰকতি হ'ব লাগিব। যদি আমি বিষয় মানে কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ, উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। কাম, ক্ৰোধ, লোভ, মোহ হৈছে উত্তম বিষয়। এইবিলাকৰ পৰা আমি ওলাই আহিব পাৰিব লাগিব, তেতিয়াহে ঈশ্বৰৰ লগত পৰিচয় হ'ম। যদি আমি তাতে আসক্ত হৈ থাকোঁ, কাম, ক্ৰোধ, লোভ, মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমি যদি তাতে যদি আবদ্ধ থাকোঁ, আমি তললৈ যাম, ওপৰলৈ যাব নোৱাৰোঁ। এতিয়া উপায় গুৰুজনে দিছে। কাম, ক্ৰোধ, লোভ, মোহ বিষয় আক্ৰোশে, নোচোৱে মোৰ ভকতে কয় একো দুখে। মোৰ ভকত কাম, ক্ৰোধ, লোভ, মোহৰ মাজতে থাকে। মই দিয়া ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, শিক্ষা বিদ্যাৰ মাজতে থাকে। কিন্তু বিনাশী মোহে মোৰ ভকতক ভক্তি পথৰ পৰা বিচলিত কৰিব নোৱাৰে। মোৰ ভকত কেনেকৈ থাকে? পদুম ফুলৰ দৰে থাকে। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাচুন পদ্ম পত্ৰম মিমাম ভাস। পদুম ফুল বোকা পানীতে সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিলিপ্ত হৈ থাকে।